নমস্কাৰ স্বাগতম এয়া হৈছে দ্য প্ৰাইম শ্ব ষ্টুডিঅ'ত মই প্ৰাঞ্জল একে লেঠাৰিয়ে আমি উজনি অসমৰ বান পৰিস্থিতিৰ কথা পাতি আছো বানপানী শুকাইছে কিছু পৰিমাণে কিন্তু বন্যাৰ্তৰ চকুলো শুকোৱা নাই এতিয়াহে অধিক প্ৰত্যাহ্বানজনক কামবোৰ আৰম্ভ হৈছে মানে মানুহ শিবিৰৰ পৰা ঘৰলৈ উভতি গৈ দেখিছে বুকা আৰু পলখে গোটেই ঘৰবোৰ আগুৰি ৰাখিছে সেইবোৰ চাফচিকুণ কৰাটো এতিয়া ডাঙৰ প্ৰত্যাহ্বান ভূতৰ ওপৰত দানৱ পৰা দি এতিয়া আকৌ বিভিন্ন বেমাৰো আৰম্ভ হৈ গৈছে বহু লোক ৰোগাক্ৰান্ত হৈছে আনকি সহায় কৰিবলৈ যোৱা ব্যক্তিও চৰ্মৰোগত আক্ৰান্ত হৈছে আন কেতবোৰ সমস্যাত জৰ্জৰিত হৈছে আজি মুখ্যমন্ত্ৰীয়ে সংবাদমেল দিলে মুখ্যমন্ত্ৰীয়ে কৈছে যে ক্ষয়ক্ষতিৰ পৰিমাণ 1000 কোটিতকৈ বেছি হৈ যাবগৈ আৰু ইতিমধ্যে 200 কোটিৰ জৰীপ সম্পন্ন হোৱা বুলি সদৰি কৰা হৈছে 30 আগষ্টৰ ভিতৰত তেওঁলোকে তালিকা উলিয়াব আৰু মুখ্যমন্ত্ৰীয়ে সদৰি কৰা মতে যাতে কোনো নাপাবলগীয়া লোকে যাতে সাহায্য নাপায় সেই বিষয়টোৰ ওপৰত প্ৰধানমন্ত্ৰীয়ে চকু দিছে বুলি তেওঁ উল্লেখ কৰিছে স্বাভাৱিকতে হেতুৱে মূল কথা যিসকলৰ প্ৰকৃততে ঘৰবাৰী অনিষ্ট হৈছে যিসকলৰ আত্মীয় স্বজনৰ অঘটন হৈছে বা আন সম্পত্তিৰ কিবা অনিষ্ট হৈছে পশুধনৰ অনিষ্ট হৈছে সেই সকলেহে প্ৰকৃত অৰ্থত সাহায্য পাব লাগে কাৰণ প্ৰথম অৱস্থাত আমি দেখিবলৈ পালো 15000 টকা সাহায্য দিয়াৰ নামত বিভিন্ন খেলিমেলি সংঘটিত হৈছিল সেইবোৰ হ'ব নালাগে আৰু প্ৰকৃত লোকসকলে চৰকাৰৰ পৰাই হোক দল সংগঠনৰ পৰাই হোক ব্যক্তি বিশেষৰ পৰাই হোক প্ৰতিটো সা-সুবিধা পাব লাগে আমি অলপ বিতংভাৱে কথা পাতিম গোটেইখিনি আৰু আজি মুখ্যমন্ত্ৰীয়ে ইউটিউবৰ ওপৰত চকু ৰখাৰ কথাও কৈছে সেইখিনিও আমি পাতিম আন কেতবোৰ বিষয়ও আছে সেইখিনিও আমি পাতিম আমাৰ সৈতে ষ্টুডিঅ'ত আৰু লাইভত বহু কেইগৰাকী অতিথি আছে মই চিনাকি কৰাই দিব বিচাৰিছোঁ আমাৰ সৈতে আছে সাহায্য প্ৰদানকাৰী প্ৰাক্তন আলফা নেতা প্ৰাণজিৎ শইকীয়া ডাঙৰীয়া স্বাগতম জনাইছোঁ লগতে আছে শিশু ৰক্ষা ভাৰতৰ মহাপ্ৰবন্ধক কৃতাঞ্জলি কাশ্যপ ডাঙৰীয়ানী লাইভত আছে মই স্বাগতম জনাইছোঁ আমাৰ সৈতে আছে শিৱসাগৰ জিলা আসুৰ সভাপতি মানৱ হাজৰিকা ডাঙৰীয়া মই স্বাগতম জনাইছোঁ আপোনাকো কিছু সময়ৰ পাছতেই সাহায্য প্ৰদানকাৰী ডক্টৰ হিতেশ বৰুৱা ডাঙৰীয়া আমাৰ সৈতে থাকিব লগতে আমাৰ সাংবাদিক যিসকলে এইকেইদিন গ্ৰাউণ্ড জিৰ' ৰিপৰ্টবোৰ সংগ্ৰহ কৰি আছে নবুল কোঁৱৰ হানসেং কোঁৱৰ দিগন্ত গৌতম প্ৰদীপ গগৈ তেওঁলোকো আমাৰ সৈতে কিছু সময়ৰ পাছতেই লাইভত থাকিব প্ৰথমে মই আৰম্ভ কৰিব বিচাৰিছোঁ প্ৰাণজিৎ শইকীয়া ডাঙৰীয়াৰ পৰা আপোনালোকে বহুতখিনি কাম কৰি আছে আপোনালোকৰ বহু ল'ৰা ইতিমধ্যে উজনি অসমত আছেগৈ অনুপ চেতিয়া আপুনি এনেধৰণে বহু কেইজনে বিশেষ উদ্যোগ গ্ৰহণ কৰিছে দিলীপ গগৈ আপোনালোকৰ সৈতে সহযোগ কৰিছে তেওঁ কামবোৰত ইতিমধ্যে তেওঁ 30টা ঘৰ নিৰ্মাণ কৰাৰ পৰিকল্পনা হাতত লৈছে অলপ গোটেইখিনি কথা কওকচোন কেনেধৰণে কামবোৰ চলি আছে প্ৰথমতে আচলতে এই যি মহাপ্ৰলয় হ'ল এই মহাপ্ৰলয়ত বিভিন্ন দল সংগঠন ৰাজনৈতিক অৰাজনৈতিক যিখিনি মানুহ এই বিপদৰ সময়ত মানুহখিনিৰ ওচৰত থিয় হৈছিলে মই তেখেতসকলৰ ওচৰত প্ৰণিপাত সেৱা জনাইছোঁ এই বিপদৰ সময়ত তেওঁলোকে এনেকুৱাকৈ মানে উজান দি উঠিছে যে আচলতে এই কিছুমান কথা ভাষাই দি ক'ব নোৱাৰা কথা এইখিনি আৰু প্ৰাঞ্জল মই কথা এটা কওঁ দুৰ্যোগটো য'ত হোৱাৰ পিছত আমি এলাৰ্ট হৈ যাওঁ দুৰ্যোগটো হোৱাৰ পিছত আচলতে এতিয়া এনে মানে বৰ্তমান এনেকুৱা অৱস্থা মানে জলবায়ুৰ এনেকুৱা পৰিৱৰ্তন ক'ত কি দুৰ্যোগ হয় ঠিক নাই গতিকে অসম চৰকাৰৰ বানপানীৰ নামত বা প্ৰাকৃতিক দুৰ্যোগৰ নামত ইমান ফাণ্ড আহে ইমান কৰিছে প্ৰতি বছৰে বানপানী হৈ আছে ৰিলিফ প্ৰতি বছৰে দি আছে এই ৰিলিফৰ দিনকেইটাৰ তাৰ পিছত আমাৰ মই অসম চৰকাৰক বা বিশেষকৈ এইটো কথা আমি বাৰে বাৰে কৈ আছোঁ ভাৰত চৰকাৰকো আমি মানে দাবী কৰিছিলোঁ যে তেওঁলোকে আচলতে আমাৰ এই বানপানী সমস্যা ৰাষ্ট্ৰীয় সমস্যা এটা হিচাপে তেওঁলোকে লওক এবাৰ মই আজি কেইবছৰমান আগৰ কথা এটা কৈছোঁ প্ৰাঞ্জল মই অকণমান সময় লাগে হেৰি দিল্লীৰ গান্ধী পানী সোমাইছিলে গান্ধী মৈদানত পানী সোমাইছিলে অফিচ কাছাৰী মানে অফিচ চফিচবিলাক মানে প্ৰায় একাঠোমান পানী হৈছিলে তাৰ পিছদিনাই আমি গৈছিলোঁ তাতে ইমান ফাণ্ড চৰকাৰে ছাডেনলি দিলে অসমত বছৰ হৈ আছে কিন্তু আমি তেনেকুৱা ফাণ্ডটো দূৰৰেই কথা এই মানে এই বানপানীৰ সময়ত যিখিনি সাহায্য দিয়ে সেইখিনিয়ে শেষ গতিকে মই অসম চৰকাৰক এটা অনুৰোধ কৰিম যে অসমৰ যিমানবোৰ সম্ভাৱ্য ধৰণৰ বানপানী হোৱা বা এনেকুৱা প্ৰাকৃতিক দুৰ্যোগ হোৱা গাঁও আছে সেইবিলাকত ফ্লাডেই হওক এনেকৈ মানে হেৰি মানে ৰেচিলিয়েঞ্চ হাউচ বনাব লাগে
সুৰক্ষিত হাউচ কিছুমানে G+5 মানে মিনিমাম যদি 10,000 স্কুৱেৰ ফিটাৰ দুটাকে এখন গাঁৱত ঘৰ থাকে আৰু মানে প্ৰথম দুটা ঘৰ যদি বা প্ৰথম গ্ৰাউণ্ড ফ্ল'ৰটো খালী ৰাখি ফাৰ্ষ্ট ছেকেণ্ড লাইফ ষ্টকৰ কাৰণে কৰি থাৰ্ড ফ'ৰ্থ ফিফ্থত মানুহৰ কাৰণে ৰাখে এই কেলিফৰ্ণিয়া বা ব্ৰাজিলত যিবিলাক মানে ভয়াৱহ অগ্নিকাণ্ড হয় বনজুই হয় তাত মানুহ নমৰে কিন্তু মানুহ হতাহতি নহয় তেওঁলোকে আগতে লৈ যায় এনেকুৱা সম্ভাৱ্য জাগাৰ পৰা মানুহখিনি যদি তাতে গুচি যায় থাকিব পাৰে নিশ্চয় এইটো আৰু দ্বিতীয় কথা ৰ'ব মই আৰু মানে মই ক'লোঁ এইকাৰণে কৈছোঁ যে চাওক নাগালেণ্ডৰ কিছুমান গ্ৰুপে কৈছে যে হেৰি আমি এইটো মানে কয়লা খানাৰ কাৰণে নহয় আৰে গোটেই গ্ৰুপ মানে হেৰি হৈ গৈছে এইটো এটা নতুন পৰিকল্পনা হৈছে নাগালেণ্ডৰ সেইখিনি কোৱা হৈছে যে NGOখিনিক যে এইটো কয়লা নাখান্দিলে ইমান ডাঙৰ ইমান ভিতৰত গাঁত সেইগাল গতিকে আমাৰ যিবিলাক কয়লা মাফিয়া আছে তেওঁলোকে আচলতে নিজৰ অৰ্থৰ কথাটো ভাবাৰ আগতে নিজৰ দেশখন নিজৰ জাতিটোৰ কথা ভাবক হয় এতিয়া কৈছোঁ আপুনি যিখিনি কথা কৈছে আমাৰ গুৰুত্বপূৰ্ণ কথা কৈছে আপুনি অৱশ্যে এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ আজি বক্তব্য আহিছে তেওঁ কৈছে অসমত নাই শিলৰ কুঁৱেৰী বা কয়লা খননৰ গোটেই ছবিখন আচলতে নাগালেণ্ডতহে আছে আমি এই সন্দৰ্ভত কথা পাতিম আমাৰ সৈতে আছে সাহায্য প্ৰদানকাৰী ডাক্তৰ হিতেশ বৰুৱা ডাঙৰীয়া মই হিতেশ বৰুৱা ডাঙৰীয়াকো স্বাগতম জনাইছোঁ হিতেশ বৰুৱা ডাঙৰীয়া আপোনালোকেও বহুখিনি কাম কৰি আছে আপোনালোকৰ চিকিৎসকৰ দল তাত অহৰহ আছে আমি দেখিছোঁ আপুনি নিজেই গৈ গোটেইবোৰ তদাৰক কৰিছে মানুহক যিমান পাৰে সহায় কৰিছে কি অনুভৱ হ'ল তাত গৈ আপুনি কি দেখা পালে আৰু আপোনালোকে কেনেধৰণে কামবোৰ কৰি আছে বৰ্তমান সঁচাকৈ ইয়াক বৰ্ণনা কৰিব নোৱাৰি আমি প্ৰত্যক্ষদৰ্শী হিচাপত যিখিনি উপলব্ধি কৰিছোঁ তাৰ পৰাই দেখিছোঁ যে কি মানুহৰ কেনেকুৱা এটা দুৰ্যোগ হৈছে আৰু সেই দুৰ্যোগৰ মাজত কি ধৰণে নিজকে জীৱন নিৰ্বাহ কৰিছে এইটো বৰ দুখ লগা কথা এই যিটো অসমৰ এই অঞ্চলৰ ৰাইজৰ যিটো বৰ্ণনা কৰিব নোৱাৰি যিটো অৱস্থা হৈছে ই সঁচাকৈ নিজে নেদেখিলে নিজে তাত প্ৰত্যক্ষভাৱে দৰ্শন নকৰিলে কোনো উপলব্ধি কৰিব নোৱাৰে আমি তাত গৈ প্ৰায় তিনিদিন আমি আছোঁ দুদিন তাত চিকিৎসা প্ৰদান কৰিছোঁ প্ৰথম আমি নাজিৰা অঞ্চলত গৈছিলোঁ আৰু তাত দেখিছিলোঁ প্ৰায় 500 আমি ৰোগীক আমি চিকিৎসা কৰিছিলোঁ তাৰপিছত আমি গৈছিলোঁ শিমলুগুৰিৰ ওচৰলৈকে তাত গৈ আমি প্ৰায় 400 ৰোগী আমি চিকিৎসা কৰিছিলোঁ তাত দেখিছিলোঁ যে মানুহৰ সাহায্য পাইছে মানুহে যিখিনি লাগে বহুত ধৰণে বহুত চৰকাৰী হওক বেচৰকাৰী হওক সকলোৱে গৈ একেলগে সাহায্য দিছে কিন্তু চিকিৎসাৰ ক্ষেত্ৰত বহুতখিনি পিছ পৰি আছিলে আৰু আমি গৈ দেখিলোঁ যে কি বহুত মানুহৰ স্কিন ডিজিজ হৈছে এলাৰ্জি হৈছে ভৰিত পলকবিলাকৰ ভিতৰত ভৰি সোমাই গৈছে তাৰ পৰা ইনফেকশ্যন হৈছে তাৰ উপৰিও জ্বৰ কাহ আৰু তাতকৈ বেছি ডাঙৰ কথা হৈছে চাৰিওফালে পানী কিন্তু খাবলৈ পানী নাই বিশুদ্ধ পানীৰ অভাৱত মানুহে যিকোনো পানী সেৱন কৰিছে তাৰ ফলত জণ্ডিছ বা যিকোনো গেষ্ট্ৰ'ইণ্টেষ্টিনেল ডিজিজ আৰম্ভ হৈছে গতিকে এইটো বৰ ভয়াৱহতাৰ ৰূপ এই ৰূপটোক আমি আজি যিটো দেখিছোঁ যিটো প্ৰত্যক্ষ কৰিছোঁ আমাৰ উপলব্ধি হৈছে 2 মাহ 3 মাহৰ ভিতৰত আৰু বিভিন্ন ধৰণৰ ৰোগ ইয়াত আহি পৰিব মানে ডাঙৰীয়া এই বেমাৰবোৰ আপুনি যিহেতু এজন বিশেষজ্ঞ চিকিৎসক হয় সেইকাৰণে মই সুধিছোঁ লগে লগে আৰম্ভ নহয় ন মানে এনেকুৱা পৰিস্থিতিত বানৰ পৰিস্থিতিত সেই ৰোগবোৰ সময় যোৱাৰ লগে লগেহে বাঢ়িছে নিশ্চয় আৰু কথাটো কেনেকুৱা হয় যে কি প্ৰথমতে পানী আহিছে পানীৰ মানে দুৰ্যোগ হৈছে পানীৰ কাৰণে মানুহৰ ঘৰ দুৱাৰ গৈছে বা নিজৰ সা সম্পত্তি গৈছে পানী শুকাইছে তাৰপিছত পানী শুকোৱাৰ লগে লগে গোটেই ভাইৰাছ বেক্টেৰিয়া গোটেইবিলাক একলগ হৈছে পানীৰ ওপৰত এতিয়া বতাহত সেইবোৰ মিহলি হৈছে গতিকে পানী শুকাইছে লগে লগে ভাইৰেল ইনফেকশ্যন বা বেক্টেৰিয়েল ইনফেকশ্যন এইবিলাক আৰম্ভ হৈছে তাৰ উপৰিও এই যে পলসত মানুহে ভৰি দিছে বা বিভিন্ন লেতেৰা পানী মানুহে হাতেৰে ব্যৱহাৰ কৰিছে এইবিলাকৰ কাৰণে বিভিন্ন ধৰণৰ এলাৰ্জি প্ৰব্লেম বা বিভিন্ন ধৰণৰ খোৱা খাদ্যৰ লগত যিবিলাক লেতেৰা বস্তু খোৱা হয় সেইটোৰ কাৰণে হয়তো লিভাৰৰ প্ৰব্লেম বা গেষ্ট্ৰ'ইণ্টেষ্টিনেল ডিজিজ বা টাইফয়েড বা নিউম'নিয়া এইবিলাক আৰম্ভ হৈছে তাৰ উপৰিও ভাইৰেল বা বেক্টেৰিয়েল ইনফেকশ্যনৰ কাৰণে জ্বৰ কাহ এইবিলাক আৰম্ভ হৈছে প্ৰাথমিকভাৱে ডাঙৰীয়া কি কৰিব লাগিব যাতে অলপ হ'লেও বেমাৰৰ পৰা হাত সাৰি থাকিব পাৰে নিশ্চয় মই এই ক্ষেত্ৰত বহুতভাৱে এইটো কথা কৈছোঁ যে প্ৰথম কথাটো হৈছে পানী আমি পানী অবিহনে আমি জীয়াই থাকিব নোৱাৰোঁ
গতিকে পানীটো আমাৰ বিশুদ্ধ হ'ব লাগে। এই কথাখিনি মই বহুতবাৰ কৈছোঁ বহু সময়ত যে পানী বিশুদ্ধ পানীটো নাপালে যে আমি যদি মিনাৰেল ৱাটাৰটোৰ ছাপ্লাইটো অহা নাই বা পোৱা নাই, মানুহ গৈ পোৱা নাই, অন্ততঃ গৰম কৰি পানীটো খাব লাগে। সেই কথাখিনি সৰ্বসাধাৰণ ৰাইজে বুজিব লাগে যে যি অঞ্চলত এই ধৰণৰ পানীৰ অভাৱ হৈছে সেইখিনি সময়ত গৰম কৰি ফিল্টাৰ কৰি যদি ঘৰতে সেইখিনি কৰে তেতিয়াহ'লে বহুতখিনি বেক্টেৰিয়াৰ পৰা আমি হাত সাৰিব পাৰোঁ। গতিকে এই কথাটো বৰ ইম্পৰ্টেণ্ট কথা। তাতকৈ যি খাদ্য তেওঁলোকক বিতৰণ কৰা হৈছে সেইবিলাক খাদ্যৰ ক্ষেত্ৰত যাতে হাইজিনটো মেইনটেইন হয়, পৰিষ্কাৰ পৰিচ্ছন্নভাৱে খোৱা বস্তুখিনি খাব লাগে। আৰু তাত যি লেতেৰা পানী আছে সেই লেতেৰা পানীৰ ক্ষেত্ৰত চেনিটাইজেশ্যন হোৱাৰ কথা আমি দেখিছোঁ যে বহুতত আমি বিলাইছোঁ যে বহুত ক্ষেত্ৰত বহু ধৰণৰ আমি ইনফেকশ্যন কণ্ট্ৰলৰ কাৰণে, ইনফেকশ্যনৰ পৰা প্ৰিভেনশ্যন হ'বৰ কাৰণে বিভিন্ন চেনিটাইজেশ্যনৰ পৰা বিভিন্ন ধৰণৰ আমি দ্ৰব্য আমি বিলাই দিছোঁ। কিন্তু এই ক্ষেত্ৰত দেখিছোঁ যে কি লেতেৰা পানী হাতেৰে চোৱাৰ কাৰণে বা পলসৰ মাজত সোমাই যোৱাৰ কাৰণে বা বিভিন্ন ধৰণৰ লেতেৰা ঠাইত সহবাস একেলগে থাকিব লগা হৈছে কাৰণে কেম্পবিলাকত আচলতে স্বাস্থ্যকৰ হয়নে নহয়, স্বাস্থ্যসন্মত হয়নে নহয়, সেইটো বিৰাট ইম্পৰ্টেণ্ট কথা। দেখিছোঁ যে কি তাত লেতেৰাকৈ মানুহে থাকিব লগা হৈছে। তাতকৈ আচল কথাটো হৈছে মহিলাৰ ক্ষেত্ৰত প্ৰপাৰ চেনিটেশ্যন হৈছেনে নাই, তিতা কাপোৰেৰে তেওঁলোকে থাকিব লগা হৈছে নেকি, তেতিয়াহ'লে বহুত ধৰণৰ ইনফেকশ্যন আহিব পাৰে। আৰু আমি প্ৰত্যক্ষভাৱে সেইটো দেখিছোঁ যে কিছুমান মানুহে তিতা কাপোৰেৰে গোটেই দিনটো আছে, ৰাতিটো আছে, তাৰ ফলত বিভিন্ন ধৰণৰ ইনফেকশ্যনবিলাক আৰম্ভ হৈছে। গতিকে এই ক্ষেত্ৰত আমি সাৱধানতা অৱলম্বন কৰিব লাগিব। আৰু মই এষাৰ কথাই কওঁ যে পৰ্যায়ক্ৰমে বিভিন্ন ধৰণৰ চিকিৎসাৰ প্ৰয়োজন আছে আৰু সেইমতে আমাৰ চিকিৎসকসকল তাত গৈ চিকিৎসা দিব লাগিব। ইয়াতো আপোনালোকৰ ব্যক্তিগত উদ্যোগ, কিন্তু চৰকাৰীভাৱেও অধিক সবল হ'ব লাগিব আৰু অধিক তাত চিকিৎসকৰ দল মোতায়েন কৰিব লাগিব। ইতিমধ্যে প্ৰাণজিৎ শইকীয়া ডাঙৰীয়াও কৈছিল মোক যে তাত যোৱা তেওঁলোকৰ দলৰ একাংশ লোকৰ শৰীৰত বিভিন্ন চৰ্মৰোগে দেখা দিছে। মই কথা পাতিম সেই সন্দৰ্ভত। আমাৰ সৈতে শিশু ৰক্ষা ভাৰতৰ মহাপ্ৰবন্ধক কৃতাঞ্জলি কাশ্যপ ডাঙৰীয়ানীও আছে। ডাঙৰীয়ানী, শিশুসকলৰ কথা আহিব, তেওঁলোকৰ স্বাস্থ্যৰ যত্নৰ কথা আহিব, তেওঁলোকৰ পুষ্টিৰ কথা আহিব, বিভিন্ন কথা আহিব। আজিৰ দিনটোত কওকচোন, আজিৰ তাৰিখত, আজিৰ দিনৰ ভাগলৈকে আপোনালোকে কি বাস্তৱ ৰূপ তাত দেখা পাইছে? বান শুকোৱাৰ পাছত কেনে পৰিস্থিতি তাত আৰু কি কৰিব লগা আছে? ধন্যবাদ। মোৰ আগৰ বক্তব্যসকলে কৈয়ে গৈছে, তো পৰিস্থিতি সেয়াই ভয়াৱহ। বানপানী আহিলে বা য'ত পানী শুকোৱা নাইতো ভয়াৱহেই কণ্ডিশ্যন, কিন্তু য'ত শুকাই গৈছে, পলস, ঘৰ বাৰীৰ অস্তিত্ব নাই, যে স্কুল, অংগনবাদী চব ভাঙি গৈছে। যিখিনি সমস্যা কৈছে যে স্বাস্থ্যসন্মত মানে হওক বা যিখিনি সৰ্বশ্ৰান্ত হৈছে লোকসকলৰ ফালৰ পৰা, লাইভলিহুড বা জীৱিকা নিৰ্বাহ সকলোখিনিয়েতো ধ্বংস হৈ গৈছে। আজি 50-100 বছৰৰ সপোন সেইখিনি সত্যতা। কিন্তু তাতে যদি ভাবো শিশুৰ কাৰণে আমি ডাঙৰে যেনেকুৱাই ফেচ নকৰোঁ পৰিস্থিতি, কিয় টু চাম এক্সটেণ্ট আমাৰ কপিং মেকানিজিম এটাও আছে কম্পেয়াৰ্ড টু মানে চিলড্ৰেন। আমি অকণমান সবলভাৱে বা আমি ভাবিব পাৰোঁ মানে মেচিয়ৰলি কিছুমান কথা, কিন্তু যোনবোৰ শিশুৰ ঘৰখন ভাঙি গৈছে, স্কুলখন ভাঙি গৈছে, কাৰোবাৰ মা দেউতা হেৰাই গৈছে, সেই যিটো ট্ৰমা তেওঁলোকৰ, সেইটো অভাৱনীয়, মানে ভাবিব নোৱাৰা, মানে সেইটো কৈ আমি সেয়া কৰিব নোৱাৰোঁ, মানে প্ৰকাশ কৰিব নোৱাৰোঁ। আৰু আমি সেইকাৰণে ন' ডাউট যে আগৰ মোৰ বক্তব্যসকলে তেওঁলোকে বৰ ধুনীয়া ধুনীয়া কাম কৰিছে বা পৰামৰ্শও দি গৈছে। তো আমিও সেইকাৰণেই যেতিয়া আমি নিড এছেছমেণ্ট কৰিলোঁ বা আমিও গভৰ্ণমেণ্টৰ লগত ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি বা ডিষ্ট্ৰিক্ট মেনেজমেণ্ট অথৰিটিৰ লগত মিলি, ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ লগত মিলি আমি অলৰেডি যোৰহাটত আমি 300 কিট বিলাইছোৱেই। আমি হাইজিন এণ্ড ডিগনিটি কিট, যোনখিনি কথা কোৱা হৈছে যে কাৰণ খাদ্য বহুত তেওঁলোকে পাইছে, খাদ্যৰ কাৰণে তেওঁলোকৰ প্ৰব্লেমটো হৈছে কি কেনেকৈ ষ্ট'ৰ কৰিব। তো আমি লাষ্ট উইকৰ পৰা এছেছমেণ্ট কৰি আছোঁ শিৱসাগৰত, য'ত আমাৰ এতিয়া নেপালী সুঁতি অভিয়াছলি আছে আমাৰ ফ'কাছত। তাৰ লগতেও মই কিছুমান যেনেকৈ নাজিৰা চাব ডিভিজনৰ কমল চাপৰি, গোহাঁইবাৰী, বামুণ পুখুৰী, চুতীয়াবাৰী, এইখিনি জেগা আমি যেতিয়া মানে ভিজিট কৰিছোঁ, দেখিছোঁ যে মানে ঘৰ নাই, ৰাস্তা ভাঙি গৈছে, আমি যাব পৰা নাই যে তেওঁলোকক চাবলৈ, মানে তেনেকুৱা তাত বস্তু দিয়াটো মানে আৰু এটা ডাঙৰ কাহিনী। তথাপি তেওঁলোকক সুধিতো পৰ্যাপ্ত পৰিমাণে ফুড কিটছবোৰ পাইছে, সামগ্ৰীবোৰ কেনেকৈ ৰাখিব সেইটো চিন্তা। আৰু আমিও কৈ আছোঁ যেনেকুৱা, কাৰণ আজি আছে আকৌ কাইলৈ নোহোৱা হ'ব, গতিকে আমি কিবাকে যদি ষ্ট'ৰেজৰ সকলোৱে মিলি ব্যৱস্থা কৰিব পাৰোঁ আৰু হাইজিন
আৰু যিখিনি ডিগনিটি কিট বা হাইজিন কিট বা চেল্টাৰ কিট কেনেকৈ বস্তুখিনি ৰাখিবলৈ বা তেওঁলোক থাকিবলৈও চেল্টাৰ কিট কিছুমান আমি টাৰ্পলিন বা টেম্পৰী হাউচৰ ব্যৱস্থা কৰা হৈছে, তেনেকুৱা ধৰণৰ ছাপৰ্টো আমি কৰিছোঁ। আৰু স্পেচিফিকেলি চিলড্ৰেন বুলি ক'লে আমি গৈ আছোঁ এতিয়া শিৱসাগৰত নেক্সট উইকত, আমি 15 আগষ্টত ইনগৰেশ্যন কৰাৰ কথা বহুতেই কৰি আছে, হয়তো চাইল্ড ফ্ৰেণ্ডলি স্পেচ কিছুমান আমি যাতে বেম্বৰে বনাইছে বা ক'ৰবাত যদি ওখ জেগা আছে তাত টাৰ্পুলিন বেম্বো তেনেকৈ দি আমি বনোৱাৰ ব্যৱস্থা কৰিছোঁ, যাতে আৰু তাত কিছুমান আমি ডেকা ল'ৰা ছোৱালী যোনখিনি আনএমপ্লয়ড হয় বা সেই জেগাৰে হয় এডুকেটেড, আমি অকণমান ট্ৰেইনিং দি তেওঁলোকৰ যাতে ট্ৰমাটো কম কৰিব পাৰে। কাৰণ বাচ্ছা ল'ৰা ছোৱালী এটা যে টিকলা তাই মানে চিলড্ৰেনে যদি খাবলৈ পোৱা নাই, সেইটোতকৈ ডাঙৰ কথা মেণ্টেল ট্ৰমাটো, সিহঁতক কেয়াৰ লাগে স্পেচিয়েল। চ' সেই স্পেচিয়েল কেয়াৰটো যাতে সেই চাইল্ড ফ্ৰেণ্ডলি স্পেচবোৰত পায়, সেইটো আমাৰ এটা ইউনিক আইডিয়াও। আৰু লগতে গুৰুত্বপূৰ্ণ কথা আপুনি কৈছে। আৰু কৃতাঞ্জলি কাশ্যপ ডাঙৰীয়ানী, নেটৱৰ্কৰ কিছু অসুবিধা হয়তো হৈছে, যাৰ ফলত আমি আপোনাৰ ছবিবোৰ পোৱা নাই, কথাখিনি আমি শুনি আছোঁ ঠিকেই। একেই অৱস্থা মানৱ হাজৰিকাৰ ক্ষেত্ৰতো আমি পুনৰ কথা পাতিম, যোগাযোগ কৰিম। প্ৰাণজিৎ শইকীয়া ডাঙৰীয়া, আপুনি কওকচোন আপোনালোকৰ ল'ৰাখিনিৰ কি হৈছে? চৰ্মৰোগ হোৱা বুলি শুনিছোঁ, ছালৰ বিভিন্ন সমস্যা হৈছে কাম কৰি থকা অৱস্থাত। পুৰণা সতীৰ্থ ৰামুমেশ তেনেকৈ তেওঁৰ নেতৃত্বতেই বা অনুপ চেতিয়া ছাৰ আৰু মই গৈছিলোঁ তাতে, আমিও আছোঁ। মানে কি হয় তাতে কাম কৰোঁতে বোকাৰ তলত ইতিমধ্যে হিতেশদাই ক'লেই যে পলসৰ পৰা মানে তেওঁ গম পাইছে যে কি ওলায়, এই ভৰিবিলাকত খজুতিৰ লেখীয়া হৈ গৈছে। আৰু ল'ৰাবিলাকে যাওঁতে কিছুমান ল'ৰাৰ মানে পিঠিত মানে এনেকুৱা চকলা ঘাঁ হৈ গৈছে। অকল কাম কৰা ল'ৰাখিনিয়ে নহয়, তাত থকা মানুহখিনিৰো হৈছে এইটো। গতিকে হিতেশদাই ভালকৈ গম পাব। এতিয়া প্ৰথম মেইন কথাটোৱে হ'ল এই যে এতিয়া যে ইমান ধুনীয়াকৈ পানী গৰম কৰা বা মেডিকেলৰ এটা পৰিৱেশে নাই। এই পানী গৰম কৰাৰ কাৰণে আমাক এতিয়া যে চৰকাৰৰ ফালৰ পৰা বা এইফালে যদি প্ৰতিখন ঘৰত অন্তত এটা একেবাৰে এই চিলিণ্ডাৰ বোলা বস্তুতে পানী জুয়ে মানে সোমাবলৈ জেগা নাই, পানী গৰম কৰি খাব কেনেকৈ? সৰু সৰু চিলিণ্ডাৰ কোনোবাই দিছে, চৰকাৰৰ ফালৰ পৰাও কৰিব লাগে। যিবিলাক কেম্প আছে, কেম্পবিলাকত মানুহ একেলগে আছে, একেখিনি ঠাইতে আছে, তাত হয়তো ৰন্ধা মেলাও কৰিছে, ৰন্ধা মেলা কৰি দিছে। সেই ৰন্ধা মেলা কৰাৰ লগে লগে তাত কেনেকৈ হাইজিন মেইনটেইন কৰে, সেইটো বিৰাট ইম্পৰ্টেণ্ট কথা। যে কি মানুহে একেলগে থকাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ ইনফেকশ্যন ইজনৰ পৰা সিজনলৈকে বিয়পিব পাৰে। গতিকে এই ক্ষেত্ৰত যদি আমি পৰিষ্কাৰ পৰিচ্ছন্নভাৱে আমি কামখিনি নকৰোঁ, পৰিষ্কাৰ পৰিচ্ছন্নভাৱে তাত নাথাকে, এজনৰ বেমাৰ হৈছে তাৰ পৰা 100জনৰ বেমাৰ হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আমি খুব গুৰুত্বপূৰ্ণ এইটো হিতেশদাই যিটো মেছেজ দিলে, এইটো মানে আমাৰ ল'ৰাখিনিয়ে মানে আমাৰ যিখিনি মানে হেৰিয়ে হওক কেম্পত যিখিনি মানুহ আছে বা যিখিনি মানুহ আছে, এই মেছেজটো আপোনালোকে লওক যে যিমানখিনি পাৰে হাইজিনটো মেইনটেইন কৰক, পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰত গুৰুত্ব দিব লাগে। কিন্তু অৱস্থা এনেকুৱা হৈছে ডাঙৰীয়া, তাত মানুহে কৰিব খুজিও কৰিব পৰা নাই, এনেকুৱা হৈ আছে। আৰু এটা বৰ ইম্পৰ্টেণ্ট কথা, সেই কথাটো মই তাত গৈ নিজে উপলব্ধি কৰিছোঁ যে কি মেণ্টেল ট্ৰমা যিটো কথা কোৱা হৈছে, যে কি মানসিক ভাৰাক্ৰান্ত হৈছে, মানসিকভাৱে ভাগি পৰিছে। তেতিয়া এই ক্ষেত্ৰত আমি কিছুদিন আগতে এটা আলোচনাত আমি কৈছিলোঁ, মই জয়ন্তদাৰ লগত একেলগে বহি কথাটো আলোচনা কৰিছিলোঁ যে তেওঁলোক মানসিক ৰোগী নহয়, মানসিক ভাৰাক্ৰান্ত। গতিকে তেওঁলোকক কাউন্সেলিঙৰ প্ৰয়োজন হৈছে। এনেকুৱা কিছুমান ট্ৰমা হৈছে, এনেকুৱা কিছুমান হেৰি হৈছে, কিছুমানে হঠাৎ চক খাই যায়, হঠাৎ কিছুমানে পানী দেখিলে ভয় খাই যায়, জুই দেখিলে ভয় খাই যায়। এই যিটো মেণ্টেল ট্ৰমা, এইটো বৰ সাংঘাতিক কথা। যে কি এটা ৰাতিৰ ভিতৰত যিটো তেওঁলোকৰ দুৰ্যোগ আহিছিলে, সেই দুৰ্যোগটো অভাৱনীয়, ভাবিব নোৱাৰা। আৰু সেইটো কাৰণে ল'ৰা ছোৱালী, বিশেষকৈ সৰু সৰু ল'ৰা ছোৱালীবিলাকে যি আমি যিটো কওঁ মানে ফিয়াৰ চাইক'চিছ বুলি, ভয়ত আঁতুৰ হৈ থাকে, সেই ফিয়াৰ চাইক'চিছটো বেছি হৈছে। আৰু সেই যিটো মানসিক ভাৰসাম্যতা, তাক দূৰ কৰিব লাগিলে মানসিক বিশেষজ্ঞ আমি তালৈকে প্ৰেৰণ কৰিব লাগিব। ব্যক্তিগতভাৱে আপোনালোকেনো কিমান কৰিব? মুখ্যমন্ত্ৰীয়ে যিহেতু সবল ভূমিকা এটা গ্ৰহণ কৰি আছে, তেওঁ কৈ আছে, সেয়েহে আমি আশা কৰিম মুখ্যমন্ত্ৰীয়ে অতি ক্ষীপ্ৰতাৰে এই বিষয়বোৰ চাওক। মই সেইদিনাখন মই মানে চেংধৰা গাঁও আৰু চেতিয়া গাঁও, এই ওচৰা ওচৰি চেংধৰা, চেতিয়া, আদাবাৰী, ভাগদাৰী গাঁও, এইখন ওচৰা ওচৰি গাঁও। এই এতিয়া যিখিনি কথা ক'লে যে ভয় আতংক, এজনী BA ছেকেণ্ড ছেমৰ ছোৱালী চাগে আহি কৈছে, এতিয়া মোৰ কিতাপ কানি চব গ'ল নহয়, মই এতিয়া কি পঢ়িম? হাহাকাৰ অৱস্থা, মানে ইমান চিৰিয়াছ।
তাৰ মানে এই যে কিতাপ বুজিছো ভৱিষ্যতটো যেন অন্ধকাৰ হৈ গৈছে ভয় খাই গৈছে মই মানৱ হাজৰিকা শিৱসাগৰ জিলা আছুৰ সভাপতি তেওঁৰ কাষলৈ যাম তাৰপিছতে আমাৰ সাংবাদিকসকলো সাজু হৈ আছে তেওঁলোকৰ কাষলৈ যাম মানৱ হাজৰিকা ডাঙৰীয়া মুখ্যমন্ত্ৰী আজি কৈছে যে চৰাইদেউত কোনো কয়লা খনি বা শিলৰ কুঁৱেৰী নাই নাগালেণ্ডতহে আছে আপোনালোকে ইমান দিন ধৰি তাত সংগঠন চলাই আছে আপোনালোকে ৰাইজৰ হকে কাম কৰি আছে আপোনালোকে বাস্তৱ ছবিখনৰ কথা ভালদৰে ক'ব পাৰিব আপুনি কওকচোন এই সমগ্ৰ ঘটনাৰ কাৰণ হিচাপে কোনোবাই কৈছে জলবায়ু পৰিৱৰ্তন কোনোবাই কৈছে কয়লা খনি শিলৰ কুঁৱেৰী এইবোৰৰ কথা আপুনি কেনেধৰণে প্ৰকাশ কৰিব বিচাৰিব আমি প্ৰথমে সেইকাৰণে সদৌ অসম ছাত্ৰ সন্থাই বাৰে বাৰে কৈ আছে যে এটা উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে অসমৰ বিশেষজ্ঞসকলৰ জৰিয়তে গুৱাহাটী বিশ্ববিদ্যালয় ডিব্ৰুগড় বিশ্ববিদ্যালয় IIT গুৱাহাটীৰ এটি অসমৰ বিশেষজ্ঞ দলে তাত উচ্চ এটা তদন্ত কৰিবৰ কাৰণে এখন কমিটি গঠন কৰাৰ জৰিয়তে গোটেই অনাগত দিনত সমস্যাটো সমাধান কেনেকৈ কৰিব পাৰি তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে ইতিমধ্যে আমি দাবী জনাই মানে আপোনালোকে কিবা নিজে দেখিছে নেকি মানৱ হাজৰিকা ডাঙৰীয়া নাগিনীমাৰাৰ ফালে তেনেকুৱা ধৰণৰ আমাৰ সাংবাদিকে গৈ নিজে দেখিছিল ডাঙৰ ডাঙৰ পুখুৰী সদৃশ গাঁত সেইবোৰ আপোনালোকেও নিজে দেখিছে নেকি তাত তাতে শিল খৈনাৰ আজি বহু বছৰৰ পৰা শিল আৰু কয়লা তাতে খনন হৈ আছে অসম তাত নাগালেণ্ড চৰকাৰে কেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰিছে যেহেতু আমি সদায় শংকাত থাকোঁ আমি শিমলুগুৰি অঞ্চলৰ যুৱক যদিও মই সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি য'ত নেপালী কুটিত ঠাই সেই ঠাইডোখৰ আমাৰ তাৰ পৰা প্ৰায় 12 কিলোমিটাৰ মানৰ দূৰতহে ঠাইডোখৰ নেপালী কুটি কিন্তু তাত এতিয়া নাগালেণ্ড চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিছে অসম চৰকাৰে তাত কি ব্যৱস্থা গ্ৰহণ কৰিছে আৰু অসম চৰকাৰেও কৈ থাকে যে ডাবল ইঞ্জিনৰ চৰকাৰ কেন্দ্ৰত তেওঁলোকৰ চৰকাৰ বিজেপি নেতৃত্বাধীন চৰকাৰ অসমত চৰকাৰ নাগালেণ্ডত তেওঁলোকৰ চৰকাৰ তেওঁলোকে গোটেই সমস্যাটো সমাধান কৰিবৰ কাৰণে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে তেওঁলোকৰ হাতত সোণালী সুযোগ আছিল আমি এতিয়া শিৱসাগৰ জিলা চৰাইদেউ জিলা যোৰহাট জিলা প্ৰায় 15 বছৰ 20 বছৰ পিছ পৰি যোৱাৰ পিছত আমাৰ এই তিনিখন জিলা অৰ্থনৈতিক ভেটি চুৰমাৰ হৈ যোৱাৰ পিছত শিক্ষা ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক ভৱিষ্যত অন্ধকাৰ মুখলৈ যোৱাৰ পিছতো কিন্তু এতিয়ালৈকে সেই ব্যৱস্থাবিলাক স্থায়ী সমাধানৰ কাৰণে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই আজি নিউজ 18ৰ 19 তাৰিখৰ পৰা এককাল দহত গৈও ৰাইজৰ দুখৰ বুজ লৈছে সমস্যাটো সমাধান কৰিবৰ কাৰণে বাৰে বাৰে তেওঁলোকে উপস্থাপন কৰিছে ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত এই তিনিখন জিলাৰ যি বিপদত পৰিছিল তেওঁলোকে ভাৰতবৰ্ষৰ উপস্থাপন কৰিবৰ কাৰণে তেওঁলোকে বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিছিল তাৰ বাবে নিউজ 18ৰ সাংবাদিক ককাইদেউসকলৰ লগতে সংবাদ মাধ্যমত জড়িত থকা প্ৰত্যেকজন ব্যক্তিক আমি আন্তৰিকভাৱে ধন্যবাদ জনাইছো বিপদৰ সময়ত আমাৰ অসমবাসী ৰাইজে এই তিনিখন জিলাৰ ভুক্তভোগী ৰাইজৰ ওচৰত থিয় হৈ আজিলৈকে দিনে ৰাতিয়ে তেওঁলোকে যি কষ্ট কৰি পেলাই আমাক উদ্ধাৰ কৰিছে আমাক যি সাহস দিছে আজি তেওঁলোকে দিয়া সাহসৰ কাৰণে আজি আমি যিখিনি জীয়াই আছো অকল অসমবাসী ৰাইজৰ আশীৰ্বাদৰ কাৰণে জীয়াই আছো দিনে ৰাতিয়ে আমি যেতিয়া বিভিন্ন ঠাইত গৈছো তেতিয়া আমাৰ কেইখনমান জিলাৰ মই ওদালগুৰি জিলাখনৰ এটি প্ৰতিনিধি দল আহিছে তেওঁলোকে যেতিয়া শিৱসাগৰ জিলাৰ ঘৰ বাৰীবিলাক ভাঙি যোৱা দেখিলে তেতিয়া আমাক কৈছে যে এইবাৰ ওদালগুৰি জিলাত PMI ঘৰবিলাক নবনাই শিৱসাগৰ জিলাত তেওঁলোকে দিব লাগে আৰু আমি এইবাৰ তাত নালাগে বুলি কম আৰু সেই উদাৰতাই দেখুৱাই শিৱসাগৰবাসীক বা চৰাইদেউবাসীক বা যোৰহাট জিলাবাসীক যিদৰে মৰম দিছে আমি কেতিয়াও পাহৰিব নোৱাৰো আমি কৃতজ্ঞ মানৱ হাজৰিকা ডাঙৰীয়া সঁচাকৈ এইখিনি কৃতজ্ঞতা আপোনালোকে প্ৰকাশ কৰিছে বৰ আপোনালোকে সকলোৰে প্ৰতি সন্মানো প্ৰদৰ্শন কৰিছে আমি দেখিবলৈ পাইছোঁ যিসকল গৈছে আপোনালোকে যিমান পাৰে সন্মানো দিছে ইমান বিপদৰ সময়তো কিন্তু চৰকাৰে বিচাৰিছে তথ্য প্ৰমাণবোৰ যিহেতু নাগালেণ্ডত শিলৰ কুঁৱেৰী কয়লা খনন কাৰ্য চলি থকাৰ এটা অভিযোগ আছে যাৰ তথ্য প্ৰমাণ চৰকাৰে বিচাৰিছে আমি আশা কৰিম আপোনালোকৰ দৰে দল সংগঠনে সেই তথ্য প্ৰমাণবোৰ চৰকাৰৰ ওচৰত দিয়ক আৰু সেইখিনি তথ্য প্ৰমাণৰ ভিত্তিত যাতে কেন্দ্ৰীয় চৰকাৰে পদক্ষেপবোৰ গ্ৰহণ কৰিব পাৰে এনেধৰণৰ বিপদ যাতে পুনৰ নহয় সেইটোৱে আমি আশা কৰিম আপুনি লাইনত থাকিব আমাৰ সৈতে হয় কওক কিবা এটা ক'ব বিচাৰিছে আপুনি মানৱ হাজৰিকা ডাঙৰীয়া আমি শংকাত আছো এনেকে এই বছৰ আমাৰ বহু বছৰৰ মূৰত এনেকুৱা ধৰণৰ বানপানী হৈছিলে 50 চনতে এটা বানপানী হৈছিল কিন্তু ইমান ক্ষয়ক্ষতি নাছিল কিন্তু এতিয়া যিটো বানপানী হৈছে বা আহি থকা দিনত যদি এনেকৈ আকৌ বানপানী হয় তেতিয়াহ'লে এই তিনিখন জিলা চৰাইদেউ শিৱসাগৰ আৰু যোৰহাট জিলাৰ আমি মানুহবিলাক নাথাকিম বহু মানুহ
আমাৰ মাজৰ পৰা ইতিমধ্যে হেৰাই গৈছে হয়। আৰু পৰ্যালোচনা যদি কৰে তেতিয়াহ'লে আচল সঠিক মৃত্যুৰ সংখ্যাটো আমি গম পাম এতিয়ালৈকে পলস নেপালী খুঁটিত এতিয়াও পলসে আগুৰি আছে তাত এতিয়াও পলসৰ ঠাইবিলাক চাফা কৰিব পৰা নাই কিন্তু আমাক লাগে স্থায়ী সমাধানৰ কাৰণে অসম চৰকাৰে মুখ্য ভূমিকা গ্ৰহণ কৰিব লাগিব কেন্দ্ৰীয় চৰকাৰে ভূমিকা গ্ৰহণ কৰিব লাগে আৰু নাগালেণ্ড চৰকাৰৰ লগত যি অবৈধভাৱে তাত কয়লা খননৰ কথা কয় শিল খননৰ কথা কয় এটা ৰাজহুৱা অভিযোগ আছে এই ৰাজহুৱা অভিযোগটো কেনেকৈ তেওঁলোকে তদন্ত কৰি পেলাই স্থায়ী সমাধান কৰিব লাগে সেই কথাটো অসম চৰকাৰে নাগালেণ্ড চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে ভূমিকা গ্ৰহণ কৰিব আমি সজোৰে দাবী উত্থাপন কৰি আহিছো আমি দল সংগঠন বিলাকে সজোৰে দাবী উত্থাপন কৰি আহিছো অসমৰ মুখ্যমন্ত্ৰী গৰাকীক কৈছো তেওঁলোকে কৈছে যে অসমত খনন হলে আমি চাব পাৰো কিন্তু তেওঁলোকৰ ডাবল ইঞ্জিনৰ চৰকাৰ থকাৰ পিছত বিজেপি নেতৃত্বাধীন যেতিয়া নাগালেণ্ডত আছে সমস্যাটো সমাধান কৰিব পৰাৰ কাৰণে ব্যৱস্থা আছে তাত যদি পাহাৰত যদি কয়লা খানে তেতিয়াহ'লে এই অঞ্চলবিলাকলৈ বানপানী হোৱাৰ এনেকুৱা ধৰণৰ বানপানী হোৱাৰ কিন্তু কথাবিলাক আমি এতিয়া অনুভৱ কৰিবৰ কাৰণে বাধ্য হৈছো নিশ্চয় নিশ্চয় গুৰুত্বপূৰ্ণ কথা মানৱ হাজৰিকা ডাঙৰীয়া থাকক আপুনি আমাৰ সৈতে লাইনত আমাৰ সতীৰ্থ গৌতম আছে গৌতমৰ সৈতে আমাৰ কেইবাগৰাকীও সাংবাদিক আছে এইকেইদিন তেওঁলোকে ধাৰাবাহিকভাৱে গ্ৰাউণ্ড জিৰোত ৰিপৰ্টবোৰ সংগ্ৰহ কৰি আছিল গৌতম আজিৰ তাৰিখত এই মুহূৰ্তত যদি আমি ক'বলৈ যাওঁ সেই অঞ্চলবোৰত আৰু কি কি প্ৰয়োজন বা কেনেধৰণে কামবোৰ কৰাটো প্ৰয়োজন চৰকাৰে কি গতিত কামবোৰ কৰিলে কি পৰিকল্পনাত কামবোৰ কৰিলে অধিক সুফল পাব পাৰে বানাক্ৰান্তই আপুনি যদি জনাই দিয়ে গৌতম আৰু আপোনাৰ লগত কোন কোন সাংবাদিক আছে আটাইকেইগৰাকীৰ ভাষ্য বিচাৰিম হয় নিশ্চয়কৈ প্ৰাঞ্জল চাওক মোৰ সৈতে বান বিধ্বস্ত চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ আটাইকেইগৰাকী সাংবাদিক বৰ্তমান আছে আৰু আমাৰ গুৱাহাটীৰ পৰা বানৰ পিছত এই বাতৰি সংগ্ৰহৰ বাবে গৈছিলে প্ৰায় 13 দিন ধৰি বিক্ৰম আছিলে তাতে বিক্ৰম আছে আৰু গ্ৰাউণ্ড জিৰোত দিনটো প্ৰায় 12 ঘণ্টাৰ পৰা 16 ঘণ্টা সময়তে বানাক্ৰান্তসকলৰ লগত তেওঁলোকে অতিবাহিত কৰিছিলে গতিকে মই প্ৰথমে আৰম্ভ কৰিম অভিকেন্দ্ৰটি নাজিৰাত কেনেধৰণৰ বৰ্তমান সহায়ৰ প্ৰয়োজন আৰ্তজনে কি বিচাৰে চৰকাৰে কোনটো দিশেৰে আগবাঢ়ি গ'লে আৰ্তসকলক সহায় কৰিব পাৰিব নবুল আপোনাৰ পৰা আৰম্ভ কৰিব বিচাৰিছো যে কি প্ৰয়োজন আটাইতকৈ বেছি নাজিৰাত বৰ্তমান আমি গৌতম অলপ ৰখাব লাগিব আপোনাৰ নেটৱৰ্কৰ অসুবিধা হৈছে আমি পুনৰ আপোনাৰ পৰা অধিক তথ্য লাভ কৰিম চেষ্টা কৰিম আকৌ যোগাযোগ কৰিবলৈ আপুনি আমি নেটৱৰ্কটো ভাল হোৱালৈ অলপ ৰৈছোঁ মই পুনৰবাৰ কৃতাঞ্জলি কাশ্যপ ডাঙৰীৰ কাষলৈ গৈছোঁ বৈজ্ঞানিকভাৱে কেনেধৰণে আগবাঢ়িব লাগিব এতিয়া শিশুসকলৰ বাবে শিশুসকলৰ মানসিক ট্ৰমা এটাৰ কথাও ইয়াত আহি পৰিছে চিকিৎসক হিতেশ বৰুৱা ডাঙৰীয়াই কৈছে প্ৰাণজিৎ শইকীয়া ডাঙৰীয়াইও কৈছে গোটেইখিনি কথা আপোনালোকৰ কি পৰিকল্পনা কেনেধৰণৰ মানৱ সম্পদ নিয়োগ কৰি শিশুসকলৰ উৎকৰ্ষ সাধনত এতিয়া মনোনিৱেশ কৰিব সেই অঞ্চলসমূহত ধন্যবাদ সো সেই মই সেইখিনি কথাই ক'ব ধৰিছিলোঁ যে মেণ্টেল ট্ৰমাটো কাৰণ চাইক'লজিকেল ছাপৰ্ট মেণ্টেল হেল্থ এণ্ড চাইক'লজিকেল ছাপৰ্টটো খুব দৰকাৰ অবভিয়াছলি চিলড্ৰেন বুলি নহয় ডাঙৰকো লাগে কিন্তু চিলড্ৰেনৰ কাৰণে ডেট ইজ মাষ্ট তাৰপিছতহে আমি ফুড বা বেলেগ কথা ভাবিব পাৰোঁ তো মই যেনেকৈ উল্লেখ কৰিছিলোঁ যে আমি চাইল্ড ফ্ৰেণ্ডলি স্পেচ ইনিচিয়েলি আমি 15 আগষ্টত দুটা ছেট আপ কৰিব গৈ আছোঁ শিৱসাগৰত আৰু লাহে লাহে আমি বঢ়াই যাম আৰু এতিয়া এইটো এটা শ্বৰ্ট টাৰ্ম প্লেন যেনেকৈ আমি ধৰক 3 মান্থছ বা 6 মান্থছ যেতিয়ালৈকে মানে মানুহখিনিক আমি সেয়া কৰিব নোৱাৰোঁ স্কুলবোৰ কণ্টিনিউ নহয় বা এই পলহখিনি চাফা নহয় অংগনবাদী চেণ্টাৰবোৰ নখোলে তেতিয়ালৈকে এটা ছাপৰ্ট দিম লাইফ স্কিল ট্ৰেইনিং দিম বা তেওঁলোকক এংগেজ কৰি ৰখা হ'ব তাৰ আৰু এটা কথা আছে কাৰণ এনেকুৱা সময়তকৈ ডিছপ্লেচমেণ্ট বা গাৰ্জেন যেতিয়া নোহোৱা হৈ যায় বহুতৰ চাইল্ড মেৰেজ বা চাইল্ড লেবাৰ বা ট্ৰাফিকিঙৰ খুব স্ক'প আহে তাৰমানে যোনবোৰ থাকে তেনেকুৱা লিংকৰ সেই বস্তুখিনিক আমি ট্ৰেইনিং দিব লাগিব যাতে ছ'চাইটিখন শিশুৰ কাৰণে সুৰক্ষিত হৈ থাকে কমিউনিটি বা টিচাৰ বা যোনখিনি মানুহৰ হেল্প লাগিব ইনফেক্ট চিলড্ৰেনৰ ৰেজিলিয়েঞ্চ বিল্ডিঙত আমি সহায় কৰিবলৈ চেষ্টা কৰি আছোঁ আৰু এইবোৰ যদিও এইবোৰ ছাষ্টেইনেবিলিটি আছে এবাৰ এটা শিশুক যদি আমি ট্ৰেইনিং দি সবল কৰি তুলিব পাৰোঁ সেইটো কেছকেট তেওঁলোকে বেছিকৈ কৰে ডাঙৰতকৈ ফাৰ্ষ্ট কথা আৰু ছেকেণ্ড কথা যিখিনি আমি ষ্টেপ লৈছোঁ এতিয়া ইমিডিয়েট ৰেছপন্স হওক চবেই কৰি আছে আজি ইয়াত থকা সকলোৱে ছাপৰ্ট কৰি আছে ইমিডিয়েট ৰেছপন্স কিন্তু আমাৰ যিকোনো ডিজাষ্টাৰৰ ক্ষেত্ৰতে 3টা ফেজ থাকে এটা ইমিডিয়েট ৰেছপন্স এতিয়া তেওঁলোকক আনি ক'ত থ'ম পানী খোৱা পানী ডক্তৰ বা যিখিনি কিন্তু এটা হৈছে আমাৰ শ্বৰ্ট টাৰ্ম ফেজ যে বিয়ণ্ড 6 মান্থ আমি কি কৰিম তেওঁলোকক যে স্কুল খুলিছে ঘৰটো কিবাকে টেম্পৰীকে বনাই দিয়া হৈছে চৰকাৰৰ সাহায্যত বা সকলোৰে সাহায্যত থাৰ্ড ফেজ আমাৰো প্লেনিং থাকে বা সেইটো আমি চৰকাৰকো অনুৰোধ কৰিব চেষ্টা কৰিম যে একচুৱেল কি প্লেন হ'ব ৰিহেবিলিটেশ্যন প্লেন যে কোনোৱে কৈছে যে কেনেকুৱা ঘৰ হ'ব আৰু এই বানপানীটো আমি সকলোৱে একমত যে এটা হ'ল আমাৰ মনচুনত আহেই মানে হেভি ৰেইনৰ কাৰণে আমাৰ বানপানী হয়েই
সৰুতে আমি এছেটো পঢ়িছিলোঁ অসমৰ বানপানীয়ে সোণগুটি ফলা হয় নহয় সেই বানপানী হৈ থকা নাই সেই বানপানীৰ লগত আমাৰ মেড বহুতো ফেক্টৰ আছে যোনটো ডিজাষ্টাৰৰ আজিকালি প্ৰন হৈছে মেড ফেক্টৰছবোৰ হয়। গতিকে সেই বস্তুবোৰ অবভিয়াছলি বিকাশৰ লগত আমি মেড ফেক্টৰ কিছুমান যোগ হ'বই কিন্তু নিশ্চয়। কেনেকে আমি ডিজাষ্টাৰটো কম কৰিম এটা চাইণ্টিফিক প্লেনিঙৰ দৰকাৰ হ'ব যে আমি যদি ক'ৰবাত ডেমো কৰিছোঁ কেনেকে মানে বাকী মানুহক মানে এফেক্টেড নোহোৱাকে আমি সেইটো প্লেন কৰিব পাৰোঁ যদি আমি ফ্লাইঅভাৰ কৰিছোঁ ক'ৰবাত যাতে পানী যোৱাৰ ব্যৱস্থা থাকে তো তেনেকুৱা ধৰণৰ এটা আমি গভৰ্ণমেণ্টৰ লগতো আমাৰ মানে অনুৰোধ এটা গভৰ্ণমেণ্টৰো আছে আৰু আমি মানে ভাৰসাম্য ৰক্ষা কৰিব লাগিব সেইটোৱে কথা যে ভাৰসাম্য ৰক্ষা কৰিব লাগিব ৰণোজ পেগুৱে সেইদিনাখন ক'লে জলবায়ু পৰিৱৰ্তনৰ ফলত এইবোৰ হৈছে জলবায়ু পৰিৱৰ্তনৰ ফলত আমি মানুহে ভুক্তভোগী হ'বলগীয়া হৈছে জীৱ জগত ভুক্তভোগী হ'বলগীয়া হৈছে কিন্তু তাৰ বাবে আমি গছপুলি ৰোপণ কৰিব লাগিব প্ৰকৃতিক সন্মান কৰিব লাগিব ভাৰসাম্যটো মূল কথা আপুনি বৰ ভাল কথা কৈছে মই পুনৰবাৰ গৌতমৰ কাষলৈ গৈছোঁ গৌতম আপুনি কৈ আছিলে আপোনাৰ সৈতে আন সাংবাদিকসকলো আছে পুনৰ আপোনাৰ কাষত গৈছোঁ হয় হয় নিশ্চয়কৈ যিয়ে বান বিধ্বস্ত অঞ্চলসমূহৰ যি অভিকেন্দ্ৰ নাজিৰাৰ সাংবাদিক নবুল কোঁৱৰ আছে আমাৰ সৈতে যে নবুল এতিয়া বৰ্তমান কিহৰ প্ৰয়োজন যিসকল বানাক্ৰান্ত আছে আমি দেখা পাইছোঁ বহুতে বটল শূন্যৰ পৰা আৰম্ভ কৰিব লাগিব তেওঁলোকক চৰকাৰে কি ধৰণে সহায় কৰিব লাগে বা আটাইতকৈ প্ৰয়োজনীয়তা কি আছে তেওঁলোকৰ বাবে এতিয়া হয় প্ৰথম দিনটোৰ পৰাই বানাক্ৰান্তসকলক বিভিন্ন প্ৰকাৰৰ সহায়ৰ হাত আগবঢ়াইছে বিভিন্নজনে জিলা প্ৰশাসন নাজিৰা মহকুমা প্ৰশাসন লগতে স্থানীয় বিধায়কজনে বহু সহায়ৰ হাত আগবঢ়াইছে আৰু বৰ্তমান আমি দেখিছোঁ যে বিভিন্ন স্থানত তেওঁলোকে গৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰিছে বাঁহেৰে তেওঁলোকৰ বাবে যিসকল গৃহহীন লোক তেওঁলোকৰ বাবে বাঁহেৰে গৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰিছে কিন্তু তেওঁলোকৰ ঘৰৰ ভিতৰত একো সামগ্ৰী নাই তাৰ বাবে বহু লোকে বিচনাও দিছে তোচক দিছে গাৰু দিছে ভাত পানী বনাবৰ কাৰণে চৰু কেৰাহী দিছে কিন্তু তেওঁলোকক এতিয়া মানসিক সাহসৰ প্ৰয়োজন তেওঁলোকে কেনেদৰে আগবাঢ়িব সংস্থাপনৰ কথা আছে যি হাঁহ কুকুৰা পুহি তেওঁলোকে জীৱন নিৰ্বাহ কৰিছিলে মানে উপাৰ্জন কৰিছিলে সেই হাঁহ কুকুৰা এতিয়া নাই তেওঁলোকক মানে উপাৰ্জনৰ এটা পথ লাগিব গতিকে তেনেধৰণৰ আমি লোকো লগ পাইছোঁ যিসকলে এই ক্ষেত্ৰত কাম কৰিব কাৰোবাৰ যদি পুখুৰী আছিল পুখুৰীৰ মাছখিনি ওলাই গ'ল তাত মাছৰ পোনা মেলিব কাৰোবাৰ যদি সৰু এখন নাৰ্চাৰী আছিল সেই নাৰ্চাৰীখনৰ কাৰণে ফল মূলৰ পুলি তেওঁলোকে আনি দিব বুলি কৈছে তেনেকুৱা মানুহ আমি লগ পাইছোঁ আৰু সেই ঠাইটুকুৰা মানে প্লাষ্টিকৰ বটলেৰে ভৰি পৰিছে এজন ব্যক্তিক লগ পাইছিলোঁ মনোজ দত্ত বুলি আৰু তেওঁ সেই কামটো কৰি আছে তেওঁ যিসমূহ স্থানত প্লাষ্টিকৰ বটল গোট খাইছে সেই প্লাষ্টিকৰ বটলসমূহ চাফ চিকুণ কৰা এটা কাৰ্যসূচী তেওঁ হাতত লৈছে আৰু ইতিমধ্যে কাম কৰিও আছে গতিকে এই যিসকল লোকৰ আচলতে গৃহহীন হৈছে সংস্থাপন হেৰুৱাইছে সেই লোকসকলক পুনৰ সংস্থাপনৰ খুব প্ৰয়োজন আছে তেওঁলোকক মানসিকভাৱে যাতে সাজু কৰিব পাৰি আগন্তুক দিন জীৱনটো যাতে সুন্দৰ হয় তেওঁলোকৰ সেই মই আৰু এগৰাকী সাংবাদিক আছে দিগন্ত হাজৰিকা টিয়কৰ যি বিস্তৃত অঞ্চলত যি বানে ত্ৰাসৰ সৃষ্টি কৰিছিলে তাতে বহু লোকে সৰ্বস্ব হেৰুৱাইছে আৰু দিগন্তৰ পৰা জানিব বিচাৰিম যে আটাইতকৈ প্ৰয়োজনীয়তা কি সেই অঞ্চলসমূহত পুনৰ আগৰ অৱস্থালৈ ঘূৰাই আনিবৰ বাবে চৰকাৰে কেনেধৰণে আগবাঢ়িব লাগে বুলি আপুনি ভাবে চাওক চৰকাৰে ঘৰ বা সা সম্পত্তি এইখিনি পুনৰ দিবৰ কাৰণে প্ৰয়াস কৰিয়ে আছে ঘৰো বনাই দিব 2 মাহ 3 মাহ লাগিব ঘৰ বনাই দিব কিন্তু এতিয়া আটাইতকৈ প্ৰয়োজন হৈছে কঠীয়া যদি মাত্ৰ ভাদ মাহটো আছে আমাৰ উজনিত এটা কথা আছে যে ভাদ মাহৰ 15-20 তাৰিখলৈকে লাহি ধানৰ খেতি হয় তাৰপিছত আৰু খেতি নহয় যিবোৰ কঠীয়া পাইছে সেই কঠীয়াবোৰৰ পৰা ধান যে প্ৰডাকশ্যন হ'ব সেই কথাটো আপুনি একেবাৰে আশা কৰিব নোৱাৰি এতিয়া যদি প্ৰত্যেকটো পৰিয়ালে যেহেতু 95% কৃষিজীৱী পৰিয়াল এই বানত আক্ৰান্ত হৈছে তেওঁলোকৰ পথাৰখন শেষ হৈছে তেওঁলোকক যদি এই মুহূৰ্তত কঠীয়া কেইডাল যোগান ধৰিব পাৰি সেইটো অতি গুৰুত্বপূৰ্ণ কথা আৰু নহ'লে হাজাৰ হেক্টৰ মাটি বটানি পৰি থাকিব আৰু সেইটোৱে কিন্তু গ্ৰাম্য অৰ্থনীতিটোত এটা বেলেগকৈ আঘাত কৰিব এই কথাটোহে মই অতি গুৰুত্বপূৰ্ণ বুলি ভাবোঁ হয় হানচেং আছে চৰাইদেউ জিলাৰ সোণাৰীৰ হানচেং আমি দেখা পাইছিলোঁ যে আপোনাৰ ঘৰো বুৰি আছিলে প্ৰায় 12-13 দিন ধৰি আপোনাৰ ঘৰো পানী তলত আছিলে আৰু এতিয়া আটাইতকৈ কি প্ৰয়োজন যিসকল লোক বানত আক্ৰান্ত হ'ল তেওঁলোকক সৰ্বস্ব হেৰুৱালে এতিয়া আপোনালোকৰ চৰাইদেউ জিলাত কি ভাবে কেনেধৰণে চৰকাৰ আগবাঢ়িব লাগে বা সেই বানাক্ৰান্তসকলক কিহৰ আটাইতকৈ প্ৰয়োজন এটি ইতিমধ্যে অন্ন হৈছে বাসস্থানৰ কাম চলি আছে চৰকাৰেও কৰিম বুলি প্ৰতিশ্ৰুতি দিছে আৰু বিভিন্ন লোক আগবাঢ়ি আহিছে এতিয়া সংস্থাপন এটা বহুত গুৰুত্বপূৰ্ণ কথা হৈ পৰিছে কিয়নো চৰাইদেউ জিলাৰ বিশেষকৈ সোণাৰীয়ে বেছি সংখ্যক লোকেই আচলতে যিসমূহ আক্ৰান্ত হৈছে দেখা গৈছে তেখেতসকলে যে ডেইলি ৱেজ আৰ্নাৰ অৰ্থাৎ দৈনিক শ্ৰমিক তেখেতসকলে বাগিচাত কৰে তেখেতসকলে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত শ্ৰম কৰে বা খেতিপথাৰত নিয়োজিত হয় খেতিপথাৰ চন পৰিলে পলস
বিনষ্ট হৈ গৈছে সেয়া কিমান দিন লাগিব আৰু উজ্জীৱিত হ'বলৈ সেয়া কোনো সঠিককৈ ক'ব নোৱাৰে আৰু কৰ্মসংস্থাপন নাইকিয়া হৈছে যিহেতু সকলো ফেক্টৰী সকলো যি ব্যৱসায়িক প্ৰতিষ্ঠান আছে ধ্বংস হৈ গৈছে গতিকে সংস্থাপন এক গুৰুত্বপূৰ্ণ হ'ব বুলি মই ভাবিছোঁ চৰকাৰে তাত ব্যৱস্থা ল'ব লাগিব গ্ৰাম্য অৰ্থনীতিৰ কথা কৈছে সেয়াও গুৰুত্বপূৰ্ণ অৰ্থাৎ আৰু চহৰীয়া যি অৰ্থনীতি আছে বিভিন্ন ধৰণৰ তাত কৰ কাটল আছে চৰকাৰে খাজানা মাফ কৰি দিছে সেয়া বৰ ধুনীয়া কথা কিন্তু পৌৰ কৰৰ কথা আছে এখন ব্যৱসায়িক প্ৰতিষ্ঠানে পৌৰ কৰ বহুত দিব লাগে আৰু অন্যান্য কৰ আছে তেওঁলোকৰ লোন আছে এইসমূহ কি হ'ব কাৰণ সকলো দোকানৰ যে ইঞ্চুৰেঞ্চ আছে বা ইঞ্চুৰেঞ্চ পাব এনেধৰণৰ কথা নহয় কাৰণ শতিকাজোৰা ইতিহাসত এনেধৰণৰ বান নাই বহু বিনষ্ট হৈছে ইয়াৰ সমান্তৰালকৈ আৰু এটা কথা গুৰুত্বপূৰ্ণ দেখা গৈছে যে এতিয়া বিভিন্ন ক্ৰীড়াসমূহৰ আচলতে সময় আহি পৰিছে বিভিন্ন ক্ৰীড়া ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় আজিও সোণাৰীৰ পৰা উজবেকিস্তানত ল'ৰাই ৱেইট লিফটিঙত গ'ল্ড মেডেল চিলভাৰ মেডেল লাভ কৰিছে এনেস্থলত একাংশ চৰাইদেউ জিলাৰ ক্ৰীড়াক্ষেত্ৰ ক্ৰীড়া প্ৰকল্প ইনডোৰ ষ্টেডিয়াম ধ্বংস হৈ গৈছে সম্পূৰ্ণৰূপে ইতিমধ্যে নামঘৰ বিদ্যালয়ত বা যিসকল আক্ৰান্ত লোকৰ কাৰণে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে কিন্তু এনে হোৱা ৰাজহুৱা সম্পত্তি যোনবোৰৰ পৰা সংস্থাপিত হয় সেই সম্পত্তিসমূহক অনুদান প্ৰদান কৰা কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ এই পৰ্যন্ত ঘোষণা হোৱা নাই গতিকে ই এক গুৰুত্বপূৰ্ণ দিশ বুলি বিবেচনা কৰা হৈছে আৰু সমান্তৰালকৈ চৰাইদেউত কিন্তু জিলা প্ৰশাসনে বিশেষজ্ঞ চিকিৎসক আনি চিকিৎসা শিবিৰ অনুষ্ঠিত কৰিছে ঠায়ে ঠায়ে কৰিছে অনুষ্ঠিত কিন্তু এই সময়ত আচলতে আমি ভাবোঁ যে আক্ৰান্ত জিলাসমূহৰ জিলা চিকিৎসালয়সমূহত বিশেষজ্ঞ চিকিৎসক অন্ততঃ এমাহৰ কাৰণে হ'লেও নিয়োগ কৰি বিশেষজ্ঞ যি নাৰ্ছ আছে বিশেষজ্ঞ টেকনিচিয়ান আছে অন্ততঃ এমাহৰ কাৰণে নিয়োগ কৰিলেও যথেষ্ট উপকৃত হ'ব বুলি ধন্যবাদ জনাইছোঁ আৰু প্ৰাঞ্জল আমাৰ সৈতে আছে বিক্ৰম আছে বিক্ৰমে পষ্ট ফ্লাড এফেক্ট অৰ্থাৎ যিসমূহ অঞ্চলত বানে কি ধৰণৰ বিভীষিকাৰ সৃষ্টি কৰিছিলে পানী শুকোৱাৰ পিছত তাতে প্ৰায় দুসপ্তাহ থাকি বাতৰি সংগ্ৰহ কৰিছিলে এতিয়া মই বিক্ৰমৰ পৰা জানিম যে আপুনি কি দেখা পালে তাতে বহুত অঞ্চল আপুনি ঘূৰিলে যে তাত এতিয়া সেই লোকসকলে কি বিচাৰে চৰকাৰে কি দিশেৰে আগবাঢ়িলে সেই লোকসকল উপকৃত হ'ব প্ৰথম কথা হৈছে গৌতম যে সেই যিখিনি মানুহ ফ্লাড এফেক্টেড যিখিনি মানুহ সেই মানুহখিনি কিন্তু একেবাৰে সাধাৰণ মানুহ তেওঁলোকে কোনোবাই দিন হাজিৰা কৰে তেওঁলোকে কোনোবাই শিল খান্দিছিল সেই নেপালী খুঁটিৰ ওচৰৰ মানুহ যদি চাওঁ কোনোবাই পশুপালন কৰি তেওঁলোকে পৰিয়ালটো চলাইছিল এতিয়া কথাটো হ'ল আজিৰ দিনটোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দুটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে সম্ভাৱনাৰ কথা কৈছে আমি বিচাৰোঁ যে এয়া সম্ভাৱনা নহয় এয়া সম্পূৰ্ণৰূপে 100% সম্ভৱ হৈ উঠক মুখ্যমন্ত্ৰীগৰাকীয়ে উদাহৰণ দিছে যে নেপালী খুঁটি বা টেঙাহোলা যিটো অঞ্চল এই যিসমূহ অঞ্চল একেবাৰে ধ্বংস হৈ গৈছে ঘৰ বাৰী একো নাই এই অঞ্চলসমূহত মডেল হাউচিং গঢ়ি তুলিব আমি বিচাৰোঁ মডেল হাউচিং এই নেপালী খুঁটি মাছগাঁও হওক এই টেঙাহোলা বামুণ পুখুৰী এই অঞ্চলসমূহত 100% সম্পূৰ্ণ হৈ উঠক আৰু মানুহখিনিয়ে মানসিকভাৱে এটা শান্তি লাভ কৰক আৰু এটা নতুন এটা পৰিচয় তেওঁলোকে লাভ কৰক দ্বিতীয় কথাটো হ'ল যে নেপালী খুঁটি অঞ্চলটো যদি আমি চাওঁ যে এনেকুৱা অঞ্চলসমূহত প্ৰধান যিটো উপাৰ্জনৰ উৎসটো আছিল যে গাখীৰ উৎপাদন কৰে গাখীৰ উৎপাদন তেওঁলোকে কৰি উজনি অসমৰ বিভিন্ন প্ৰান্তলৈ তেওঁলোকে সেই গাখীৰটো তেওঁলোকে ছাপ্লাই দিয়ে তেওঁলোকে পৰিয়ালটো চলায় এতিয়া তেওঁলোকৰ হয় গৰু আছিল প্ৰায় 20 কোটি টকাৰ গৰু তাতে মৃত্যু হৈছে গৰু বানত মৃত্যু হৈছে যিহেতু চৰকাৰখনে যিটো এছেছমেণ্ট কৰি আছে সেই এছেছমেণ্টটো অনুসৰি এজনী গৰুৰ বিনিময়ত প্ৰায় 37,000 ধৰিছে 1 লাখ টকাৰ ওপৰত এজনী গৰুৰ দাম এজনী গৰুৰ দাম 1 লাখ টকাৰ ওপৰত কিন্তু সেইখিনি বাৰু 1 লাখ টকাৰ ওপৰত চৰকাৰখনে দিব নোৱাৰিবও পাৰে কিন্তু 37,000 ধৰিছে আৰু চৰকাৰখনে সেইখিনিলৈকে ঠিকেই আছে কিন্তু তাৰ পাছত যিটো সিদ্ধান্ত গ্ৰহণ কৰিছে সেই সিদ্ধান্তটো কিন্তু 100% কাৰ্যকৰী হোৱাটো বা প্ৰযোজ্য হোৱাটো কিন্তু ভাল বুলি মই এইকাৰণে ক'ম যে চৰকাৰে কৈছে যে মিল্ক প্ৰচেছিং ইউনিট এটা হ'ব মিল্ক প্ৰচেছিং ইউনিটটো হোৱাৰ লগে লগে সেই মানুহখিনিৰ যিটো অৰ্থনৈতিক যিটো পথ একেবাৰে হৈ গৈছিল সেই অৰ্থনৈতিক পথটো তেওঁলোকে পুনৰ ঘূৰাই পাব মই আৰু এটা কথা ক'ব বিচাৰিছোঁ যে মই নাজিৰাত থাকি যিটো পৰিৱেশ দেখা পালোঁ শিৱসাগৰত থাকি যিটো পৰিৱেশ দেখা পালোঁ আৰু বিভাগীয় মন্ত্ৰী পীযুষ হাজৰিকাৰ সৈতে মই আলোচনা কৰিছিলোঁ বিভাগীয় মন্ত্ৰীগৰাকীয়ে নাজিৰাৰ সমজিলা আয়ুক্তগৰাকীৰ কাৰ্যালয় এখন বৈঠকত বহিছিল সেই বৈঠকখনৰ অন্তত পীযুষ হাজৰিকাই এটা কথা উল্লেখ কৰিছিল যে এতিয়া যদি আপুনি শিৱসাগৰ জিলাখনত চাই প্ৰায় 10,000 মান হেক্টৰ ভূমিতহে ধান খেতি কৰিব পৰা হৈ আছে গতিকে পীযুষ হাজৰিকাই এটা আহ্বান জনাইছিল যে ধান খেতি যিহেতু কৰিব পৰা নাযাব এই বৰ্ষটোত ধান খেতি কৰিব পৰা নাযাব কিন্তু যিহেতু মানুহখিনি খেতিৰ ওপৰত নিৰ্ভৰশীল হৈ থাকে গতিকে তেওঁলোকে ৰবি শস্য কৰিব পাৰে ৰবি শস্য খেতি কৰিবৰ বাবে চৰকাৰৰ ওচৰত বীজ আছে বা যিখিনি যাৱতীয় ব্যৱস্থা লাগে সকলোখিনি চৰকাৰৰ ওচৰত আছে কৃষি বিভাগে সেইখিনি ছাপ্লাই দিব পাৰিব গতিকে আমি আহ্বান জনাম যে সেই মানুহখিনিক চৰকাৰে সহযোগ কৰক চৰকাৰে সেই মানুহখিনিৰ সৈতে আলোচনা কৰক আৰু যাতে ৰবি শস্য যাতে তেওঁলোকে কৰিব পাৰে যদিও আগতে তেওঁলোকে ৰবি শস্য কৰা নাই অন্ততঃ এটা বছৰ তেওঁলোকৰ যাতে উপাৰ্জনৰ পথটো ৰুদ্ধ হৈ নাযায় তাৰ বাবে যাতে তেওঁলোকক কৃষি বিভাগটোৱে খুব এক্টিভলি তেওঁলোকে কাম কৰি ৰবি শস্যৰ প্ৰতি তেওঁলোকক এটা ইণ্টাৰেষ্টেড যাতে কৰি তোলে আৰু তেওঁলোকৰ উপাৰ্জনৰ পথটো যাতে মুকলি কৰি দিয়ে হয় নিশ্চয়কৈ অতি সুন্দৰ কথা কৈছে আৰু সকলোৱে গ্ৰাউণ্ড জিৰোত ৰিপৰ্টিং কৰি এইসমূহ তথ্য তেওঁলোকে দেখা পাইছে আমাৰ সৈতে প্ৰদীপ আছে
শিৱসাগৰৰ আৰু প্ৰদীপেও নিজৰ ঘৰ ডুবি আছিলে তাৰপিছতো বিভিন্ন অঞ্চললৈ গৈ বেতবাৰীৰ পৰা আৰম্ভ কৰি বিভিন্ন অঞ্চললৈ গৈ আজিও ৰিপৰ্টিং কৰিছে গতিকে প্ৰদীপ ইতিমধ্যে কথাটো গম পাইছে যে চৰকাৰে কেনেদৰে আগবাঢ়িলে সেই লোকসকল শিৱসাগৰীয়া লোকসকল উপকৃত হ'ব ৰাইজক কি বিচাৰে এতিয়া প্ৰথম কথা প্ৰথমে এতিয়া অধিকাংশ লোকেই হয় ওখ পথৰ ওপৰত আশ্ৰয় লৈ আছিলে নহয় চৰকাৰীভাৱে স্থাপন কৰি দিয়া 65টা আশ্ৰয় শিবিৰত আছিলে এতিয়াও 13টা আশ্ৰয় শিবিৰত শিৱসাগৰৰ বানাক্ৰান্ত লোকসকল আছে ইয়াৰে বেছিভাগৰে কেঁচা ঘৰসমূহ ভাগি গৈছে প্ৰথম কথা ঘৰ এটা লাগে মানুহ যাবলৈ হ'লে থাকিবলৈ হ'লে প্ৰথম ঘৰ লাগে ঘৰখন এতিয়া শূন্য আছে ঘৰখন লাগে আৰু দ্বিতীয় কথা শুনিবলৈ বেয়া লাগিব পাৰে ক'বলৈ বেয়া পাব পাৰে টকা লাগে নগদ টকা লাগে সেইটো চিধা কথা নগদ টকা লাগে মানুহবিলাকক যি প্ৰথম এককালীন সাহায্য ঘোষণা কৰিছিলে 15,000 টকা সেই 15,000 টকাৰ এতিয়াও 80% লোকে লাভ কৰা নাই মই সম্পূৰ্ণ তথ্য প্ৰমাণসহ মই দিব পাৰোঁ যে এতিয়াও অধিকাংশ লোকে সেই 15,000 লাগে দ্বিতীয় কথা তেওঁলোকৰ নগদ ধনৰ প্ৰয়োজন হয় কিন্তু এতিয়ালৈকে সেই টকা বহুতেই নাপালে আৰু তাৰ পিছত আহিলে তেওঁলোকে অনাগত দিনত তেওঁলোকে কি কৰি খাব সংস্থাপনৰ কথাটো আহিলে সংস্থাপনৰ কথাটো বহুতেই দিন হাজিৰা কৰি চলি থাকে কিন্তু দিন হাজিৰা কৰিবলৈ এতিয়া তেনেকুৱা ধৰণৰ পথ বহু বন্ধ হৈ আছে আৰু দ্বিতীয়তে যিসকলে স্বাৱলম্বিতাৰ পথ বাছি লৈছিলে ইতিমধ্যে এগৰাকীয়ে কৈছে যে কোনোবাই মৎস্য পালন কৰিছিলে সকলো মাছ পুখুৰীৰ পৰা ওলাই গুচি গৈছে সেই সংস্থাপন লাগে কোনোবাই ব্ৰইলাৰ বা কুকুৰা পালন কৰি চলি আছিলে সংস্থাপনৰ এটা ব্যৱস্থা কৰিব লাগে হয় প্ৰাঞ্জল নিশ্চয়কৈ আমাৰ আটাইকেইগৰাকী সতীৰ্থ সাংবাদিকে যিখিনি কথা আগবঢ়ালে তাৰ পৰা এটা কথা স্পষ্ট হৈছে যে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে বৰ্তমান সংস্থাপন নিশ্চয় গৌতম আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ প্ৰদীপ নবুল হানসেং দিগন্ত গৌতম বিক্ৰম তেওঁলোকে গোটেইখিনি কথা সদৰি কৰিলে আমি ইতিমধ্যে শুনিলোঁ যে মডেল হাউচিঙৰ কথা চৰকাৰে চিন্তা কৰিছে সেইটো 100% বাস্তৱায়িত কৰক মিল্ক প্ৰচেছিং ইউনিটৰ কথা কৈছে সেইখিনিও 100% বাস্তৱায়িত কৰক তাৰ লগতে কঠীয়াৰ প্ৰয়োজন কঠীয়াৰ কাৰণে বাৰু বহু দল সংগঠনো লাগি আছে প্ৰাঞ্জিত শইকীয়াহঁতেও লাগি আছে সেইখিনি কথা মই অলপ বুজ ল'ম দৰঙত কেনেধৰণে কঠীয়া পাৰিছে তেওঁলোকে মানসিক সাহসৰ প্ৰয়োজন উপাৰ্জনৰ পথ এটা লাগে ঘৰ এটা লাগে নগদ টকা লাগে এই গোটেইবোৰ কথা আমি আশা কৰিম সমুচিতভাৱে পৰিকল্পনা লৈ চৰকাৰে যাতে আগবাঢ়ে বা প্ৰতিটো দল সংগঠনে যাতে এই বিষয়বোৰ চাই আগবাঢ়ে এইখিনি আমি চমু বাণিজ্যিক বিৰতি ল'ম অতি সোনকালে উভতি আহিম পুনৰ স্বাগতম জনাইছোঁ বিৰতিৰ পাছত আমি কথা পাতি আছিলোঁ এই 3খন বা 4খন জিলাৰ সমস্যাবোৰৰ বানপানীৰ পাছত কি কি সমস্যা হৈছে আৰু আজিৰ দিনত তেওঁলোকক কি কি প্ৰয়োজন আমাৰ সাংবাদিকসকলেও গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট ইতিমধ্যে দিছে তাত এতিয়া বিশেষজ্ঞ চিকিৎসকৰ প্ৰয়োজন চৰকাৰীভাৱে ব্যক্তিগতভাৱে বাৰু বহুতে কৰি আছে কিন্তু চৰকাৰীভাৱে বিশেষজ্ঞ চিকিৎসক বিশেষজ্ঞ চিকিৎসাকৰ্মী বিশেষজ্ঞ টেকনিচিয়ানৰ অতি প্ৰয়োজন প্ৰায় এমাহৰ বাবে হ'লেও কঠীয়াৰ প্ৰয়োজন হৈছে লাহি ধানৰ খেতি তাত কৰা হয় কঠীয়াৰ প্ৰয়োজন অৱশ্যে মন্ত্ৰীয়ে কৈছে ৰবি শস্য কৰাৰ কথা যি কি নহওক দৈনিক কৰ্মসংস্থাপনৰ এতিয়া যেহেতু প্ৰয়োজন আহি পৰিব পৰৱৰ্তী দিনবোৰত অনাগত দিনবোৰত সেইবোৰ চাব লাগিব মানসিক স্বাস্থ্যৰ কথা মানসিক সাহসৰ কথা আমি পাতিয়ে আছোঁ লগতে ঘৰ এটাৰ কথা পাতিয়ে আছোঁ এই বিষয়বোৰ পাতি আছোঁ এতিয়া কঠীয়াৰ কথা কওঁতে বহু লোকে বহু কাম কৰি আছে প্ৰাঞ্জিত শইকীয়া ডাঙৰীয়া আপোনালোকে 150 বিঘাৰ মাটিত কঠীয়া সিঁচিছে আমি দৰঙত এইখিনি আমাৰ মৃত্যুঞ্জয়হঁতে কৰিছে 150 বিঘাত আমি আৰু ইতিমধ্যে অনুপ চেতিয়াৰ নেতৃত্বত পাত্ৰন আলফা যিখিনি আছে এতিয়া মানে কাকো পথাৰ আৰু হেৰিৰ পৰা আমাৰ জেৰাই গাঁও অঞ্চলৰ পৰাও কিছু কঠীয়া ইতিমধ্যে ভগোৱা হৈছে এইখিনি আমাৰ এই 150 বিঘা মাটিৰ কঠীয়াও প্ৰায় উঠাবলৈ হ'ব আৰু মানে এসপ্তাহৰ পিছত উঠাব পৰা যাব মই আপোনালোকৰ এই নিউজ 18ৰ জৰিয়তে চৰকাৰলৈ অনুৰোধ কৰিম যাতে তেওঁলোকে এইটো আকৌ এটা এই কঠীয়াখিনি উঠোৱাৰ পিছত ট্ৰেন্সপৰ্টেশ্যনটো এটা বহুত ডাঙৰ হেৰি হৈ যায় এইটোও যদি মানে ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰ অফিচাৰে ট্ৰেন্সপৰ্টেশ্যনটো কৰাই দিয়ে এইটো আমাৰ কাৰণে বহুত সুবিধা হয় এতিয়া কঠীয়া দিয়া হৈছে এটা কঠীয়া দিয়াৰ পিছত মই অসমৰ আমাৰ এই যিটো অঞ্চল এতিয়া আমাৰ পানীৰ পৰা বৰ্তমানলৈ মুক্ত হৈ আছোঁ প্ৰত্যেকখন গাঁৱত আমাৰ যিমান ল'ৰা ছোৱালী আছে বা যিমানবিলাক স্বেচ্ছাসেৱী সংগঠন আছে সকলো গাঁৱৰ পৰা কিছু মানুহ পঠাক যাতে তেওঁলোকক আমি ৰুইও সহায় কৰি দিব পাৰোঁ মই ইতিমধ্যে এটা হেৰিত মেছেজ এটা পঠাইছিলোঁ যে কোন কোন যায় আপোনালোকে যোগাযোগ কৰক মই তাতে থাকা চাকাৰ চব ব্যৱস্থা কৰাই দিম
অন্ততঃ এই যে কঠীয়াখিনি নুৰিলে এই মেণ্টেলি হিতেশদাই ক'লে মেণ্টেলি ইমানেই আপছেট যায় যে পথাৰত মাটি ৰুব সেই বস্তুটো নাই আচলতে সেইখিনিও যদি আমি কৰি দিব পাৰোঁ অলপ প্ৰতি মানুহৰ যথেষ্ট মাটি আছে আমি যদি এজন মানুহৰ 10 বিঘা মাটি আছে তেখেতৰ যদি 2 বিঘাও ৰুই দিব পাৰোঁ এটলিষ্ট সেই অঞ্চলৰ মানুহে মাঘৰ বিহুটো বুলি ক'লে বহুত উল্লাহ নিজৰ হেৰিত থাকে সেইটোতো উন্নত কৰিব আৰু বিক্ৰমে যিটো কথা যে আমাৰ ৰবি শস্যৰ কাৰণে বা পূৰ্ণ মানে মানুহখিনিৰ কৰ্মসংস্থাপনৰ কাৰণে চাওক মই এই নিউজ 18ৰ জৰিয়তে চৰকাৰক এটাই অনুৰোধ কৰিম যে হিতেশদাই কৈছে আমি মানুহখিনিক যিমান পাৰোঁ ছাপোৰ্ট দিব লাগে যে এটা প্ৰথম কথাটো হ'ল তেওঁলোকে এতিয়া আৰু বিদ্যুতেই হওক চিলিণ্ডাৰেই হওক এইখিনি তেওঁলোকে এটা নিৰ্দিষ্ট পিৰিয়ডলৈ এটা চিলিণ্ডাৰ ইমানখিনি সময়ৰ কাৰণে ফ্ৰী দিব লাগে লাইটৰ বিলখিনি ইমানখিনি মানে হেৰি তেওঁলোকে যদি গভৰ্ণমেণ্টে ফ্ৰী কৰি দিয়ে তাৰপিছত ঐতিহাসিক এই 3খন জিলা চৰাইদেউ শিৱসাগৰ যোৰহাট এই জিলাকেইখন এতিয়া ঐতিহাসিক বুলি ক'লে যিটো তছনছ হৈ গৈছে তাত কোনো হেৰি নাই চৰকাৰৰ বহুত দায়িত্ব হ'ব যে এই জিলাকেইখনক পুনৰ মানে হেৰি কৰিবৰ কাৰণে মিনিমাম 6 পৰা 6 মাহত এইখিনি মানে ফিল আপ হৈ নাহে মিনিমাম 8 মাহলৈ এই মানুহখিনিৰ ওপৰত যাতে অন্য ধৰণৰ কোনো প্ৰেছাৰ নপৰে সেইটো মই চৰকাৰক অনুৰোধ কৰিম যে সকলো প্ৰেছাৰৰ পৰা তেওঁলোকক মুক্ত কৰি আনি আৰু বাকী দল সংগঠনবিলাক থাকক এই দল সংগঠনবিলাকেও আমি যিমানখিনি পাৰোঁ কৰোঁ কিন্তু চৰকাৰৰ মুখ্য দায়িত্ব হ'ব যে যিমানখিনি তেওঁলোকে তেওঁলোকৰ ফালৰ পৰা ফ্ৰী দিব পাৰে আৰু বিক্ৰমে বৰ ডাঙৰ কথা কৈছে আচলতে প্ৰতি ঘৰ মানুহক কিছুমান বস্তু পটককৈ লগা বস্তু এটাও তেওঁলোকে যদি আনিব বিচাৰে ৰিলিফত যিটো ধৰণৰ কিছুমানে নাপালে এই মিনিমাম পইচা এটা লাগে এইটো আপোনালোকৰ সাংবাদিক বিক্ৰমে প্ৰতিভে কৈছে নগদ টকাৰ কথাটো নগদ টকাটো লাগে আৰু মানে এওঁলোকক ইমান ৰিলেক্স কৰি দিব লাগে এতিয়া যাতে তেওঁলোকে কোনো ক্ষেত্ৰতে আৰু প্ৰেছাৰৰ সন্মুখীন যাতে নহয় বিশেষজ্ঞ চিকিৎসকৰ কথাটো মই হিতেশ বৰুৱা ডাঙৰীয়াৰ পৰাই জানিব বিচাৰিম কাৰণ চিকিৎসকটো আছে চিকিৎসা কৰ্মীও গৈছে আপোনালোকেও প্ৰেৰণ কৰিছে কিন্তু আমাৰ এজন সাংবাদিকে কৈছে তাত বিশেষজ্ঞ চিকিৎসক বিশেষজ্ঞ চিকিৎসা কৰ্মী টেকনিচিয়ান এইবোৰৰ অতি প্ৰয়োজন কমচে কম এমাহ নিশ্চয় এইটো খুব সুন্দৰ কথা কৈছে কিদৰে কৰিব পাৰি মানে আমি গৈ যিটো উপলব্ধি কৰিছোঁ আমি বহুত অনুষ্ঠান প্ৰতিষ্ঠানে তেনেকৈ গৈছে স্বাস্থ্য শিবিৰ পাতিছে বা কিছুদিনৰ কাৰণে মেডিচিন লৈ বিনামূলীয়াকৈ মেডিচিন দিছে সেইটোৱে মানে সম্পূৰ্ণ নহয় আচলতে মই এটাই অনুৰোধ কৰোঁ চৰকাৰক যে কি যি অঞ্চলত সেই শিৱসাগৰ জিলাৰে কথা কৈছোঁ শিৱসাগৰ জিলাৰ যি অঞ্চলত বান বিধ্বস্ত হোৱা নাই নৰ্মেল হৈ আছে সেই অঞ্চলৰ যিখিনি PHC বা যিখিনি চিভিল হস্পিটেল আছে বা হস্পিটেলৰ যিখিনি কৰ্মচাৰী আছে ডক্টৰ আছে সেইসকলক এই যিখিনি বান বিধ্বস্ত অঞ্চল সেই অঞ্চলত অন্ততঃ 1 মাহলৈকে বা যেতিয়ালৈকে মানুহখিনি এটা স্থিতিলৈ নাহে তেতিয়ালৈকে তাত ট্ৰিটমেণ্টৰ কাৰণে পঠাব লাগে আৰু সেইটো কৰিলে বহুত ক্ষেত্ৰত বহুত মানুহৰ বহুতখিনি সহায় হ'ব এইটো কাৰণেই যে কি এনেকুৱা আছে যে কি আজি ঠিকে আছে কাইলৈকে হঠাৎ বেমাৰ হৈছে কালি ঠিকে আছে পৰহিলৈ হঠাৎ বেমাৰ হৈছে আৰু এইটো পৰ্যায়ক্ৰমে বিভিন্ন ধৰণৰ ৰোগ আৰম্ভ হৈছে যে কি ৰোগীসকল আকৌ আছে কিডনিৰ পেচেণ্ট লিভাৰৰ পেচেণ্ট সেইবোৰ আমি জানোৱেই যে কি মানে 15 ডেজৰ পিছত বিভিন্ন ধৰণৰ বেমাৰ হ'ব এমাহৰ পিছত বিভিন্ন ধৰণৰ বেমাৰ হ'ব আকৌ 2 মাহৰ পিছত বিভিন্ন ধৰণৰ বেমাৰ হ'ব এই পৰ্যায়ক্ৰমে বিভিন্ন বেমাৰ বিভিন্ন ইনফেকশ্যনৰ কাৰণে হ'ব পাৰে আৰু তাত এটা কথা চৰকাৰে নিশ্চয় এইটো ল'ব যে কি তেওঁলোকে সাৰ্ভে ৰিপৰ্ট কৰিছে সাৰ্ভে কৰি আছে সাৰ্ভেৰ পৰা এটা ৰিপৰ্ট প্ৰত্যক্ষভাৱে ওলাই আহিব লাগে যে বিভিন্ন অভাৱ অভিযোগৰ লগতে চিকিৎসাৰ ক্ষেত্ৰত কি ধৰণৰ সুযোগ দিব লাগে বা কি ধৰণৰ সুবিধা আমি দিব লাগে সেই ক্ষেত্ৰতো এটা সাৰ্ভে ওলাব লাগে মই দাদাক এটা অনুৰোধ কৰোঁ দেই পটককৈ আপুনি এটা মেছেজ দিব নেকি যে ৰাইজক যে কিছুমান NGO বা কিছুমানে মেডিচিন দিছে মেডিচিনখিনি যাতে আপুনি দিয়ক ডাক্তৰ হিচাপে আপুনি কয় যে মেডিচিনখিনি আছে ডক্তৰৰ ফালৰ পৰাই যাওক কোনো NGO বা আমি যদি মেডিচিন NGO সংগ্ৰহ কৰিব কৰি লগত চিকিৎসক বা পেৰামেডিকেল যিখিনি ষ্টাফ থাকে তেওঁলোকে বিতৰণ কৰিব মানে কাক কি মেডিচিন লাগে তেওঁলোকেহে চাব পাৰিব কাৰণ মেডিচিন বুলি ক'লে আমি মানুহে ভাবি লওঁ যে কি সেই ভালদৰে যদি পৰামৰ্শ দিয়া নহয়
হয়তো ভুলক্ৰমে বিভিন্ন ধৰণৰ ভুল বেলেগ চিকিৎসা বেলেগ হ'ব বেমাৰ হ'ব পাৰে। পাৰে ভুল চিকিৎসা হ'ব পাৰে মেডিচিন গৈছিলে বহুত হয় 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 মেডিচিন সেইখিনি আমি আশা কৰিম বা হৈছেও চিকিৎসকৰ দ্বাৰাই হৈছে সেইবোৰ আৰু সাধাৰণতে নহয় তথাপিও আমি মনোনিৱেশ কৰিব লাগে যে কি কোনো যাতে এক্সপায়াৰী মেডিচিন তাত নাযায় সেইটো বৰ ইম্পৰ্টেণ্ট কথা বহু সময়ত বহুতে বান আক্ৰান্ত বুলি গোটেই বহুত এগাল মেডিচিন দিছে জেনেৰেলি এক্সপায়াৰী মেডিচিন নিদিয়ে কিন্তু ভুলক্ৰমত যাব পাৰে গতিকে যেতিয়া বিতৰণ কৰা হয় সেইখিনি সময়ত এটলিষ্ট এবাৰ চেক কৰি চাব লাগে যে কি কোনোবা মানুহক আমি এক্সপায়াৰী মেডিচিন দিছোঁ নেকি মানে পুৰণা মেডিচিন দিছোঁ নেকি সেই পুৰণা মেডিচিনটোৱে কাম কৰাৰ ঠাইত বেয়া কাম কৰিব বেয়া কাম কৰিব গতিকে সেইবিলাক ক্ষেত্ৰত আৰু বিশেষজ্ঞ চিকিৎসক এইকাৰণে প্ৰয়োজন কাৰণ ক্ৰনিক পেচেণ্ট বহুত থাকে মানে ক্ৰনিক কিডনি ডিজিজ ক্ৰনিক লিভাৰ ডিজিজত আক্ৰান্ত যিসকলৰ ডায়ালিচিছ কৰি থাকিবলগীয়া হয় তাৰ কাৰণে বিশেষজ্ঞ টেকনিচিয়ানৰ অতি প্ৰয়োজন এই কথাবোৰ আহি পৰে এতিয়া আমাৰ আৰু ইয়াত মোৰ এটা খুব ফটককৈ এটা আইডিয়া ফটক মনত পৰিছে যে কি যেনেকৈ আমি কেম্প কৰিছোঁ মানুহক ৰিলিফ কেম্প দিছোঁ ঠিক তেনেকৈ চিকিৎসা কেম্পো লাগে হয় বঢ়িয়া আমি সেইদিনাখন যেতিয়া বেছি লাগে এতিয়া পাতিছে কিন্তু আৰু বেছি লাগে আৰু স্বাস্থ্য শিবিৰত আমি যেতিয়া গৈছোঁ আমাৰ লগত একেলগে শংকৰ নেত্ৰালয়ৰ এটা চকু বিশেষজ্ঞৰ দলো গৈছিলে তেওঁলোকে আমি আচৰিত হৈছোঁ যে তাত সেই বানক্ৰান্তৰ মাজতে চকুৰ চিকিৎসাৰ কাৰণে মানুহ ইমান লাইন হ'ব পাৰে বুলি প্ৰায় 100 মানুহ তেনেকৈ চিকিৎসাৰ কাৰণে লাইন হৈছে গতিকে এনেধৰণৰ অভাৱগ্ৰস্ত কিছুমান মানুহ আছে যিয়ে জীৱনত কেতিয়াও ডক্তৰৰ ওচৰত চিকিৎসা কৰিবৰ কাৰণে সুযোগেই পোৱা নাই গতিকে এই ক্ষেত্ৰত আমি মনোনিৱেশ কৰিব লাগিব যে সেই এৰিয়াত আমাৰ কি চিকিৎসাৰ প্ৰয়োজন মই সেইকাৰণে ছাৰ্ভে ৰিপৰ্টটোৰ কথা কৈছোঁ যে যদি আমি তাত যদি যিখিনি ছাৰ্ভে হয় তাত চিকিৎসাৰ ক্ষেত্ৰতো এটা ছাৰ্ভে হ'ব লাগে আৰু তাৰ কোন জেগাত কি ধৰণৰ ৰোগ আক্ৰান্ত হৈছে মানুহ সেই ৰোগৰ ক্ষেত্ৰত সেই ডক্তৰ প্ৰেৰণ কৰিব লাগে বৰ গুৰুত্বপূৰ্ণ কথা আমি চৰকাৰৰ পৰা সেই জৰীপটো অতি ক্ষিপ্ৰতাৰে আৰু ভালদৰে হোৱাটো আশা কৰিম মই মানৱ হাজৰিকা ডাঙৰীয়াৰ কাষলৈ গৈছোঁ আজি আছুৰ সভাপতিও গৈছে আৰু আপোনালোকে গোটেইবোৰ পৰ্যবেক্ষণ কৰিছে তাত আপোনালোকে কি কি কৰি আছে এই দিনকেইটাত কি কৰিব কাৰণ মূল সংকটবোৰ এতিয়াৰ পৰাহে বেছি আৰম্ভ হ'ব যিটো আমি আলোচনা কৰিছোঁ আপোনালোকৰ কি কি পৰিকল্পনা আছে এই দিনকেইটাত ইতিমধ্যে আমি প্ৰাণত ক্ষতি হোৱা ব্যক্তিৰ ঘৰত বা অঞ্চলবিলাকত আমি সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা সাধাৰণ সম্পাদক সমীৰণ ফুকন মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ নেতৃত্বত আমি এই অঞ্চলবিলাকত ঘূৰি আছোঁ আৰু ইতিমধ্যে লখিমপুৰ জিলা ছাত্ৰ সন্থাই কেইবাটাও বানত ক্ষতিগ্ৰস্ত গৃহ পুনৰ নিৰ্মাণ কৰি ৰাস্তাত বা বিদ্যালয়ত থকা পৰিয়াল গৃহলৈকে ঘূৰি যাবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা হৈছে এতিয়া আমি আজি সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি উৎপল শৰ্মা ডাঙৰীয়াই বিহুবৰ নেপালী খতিত গৈ তাত যিখিনি অত্যাৱশ্যকীয় সামগ্ৰী সেই সামগ্ৰীবিলাক যোগান ধৰা হৈছে কণ কণ ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয়লৈ যাবৰ কাৰণে আমি বেগ কিতাপ কলম যোগাৰ ধৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ আৰু কণ কণ ছাত্ৰ ছাত্ৰীসকলে কৈছে যে আমাৰ স্কুললৈ যাবলৈ আমাৰ ঘৰটো নাই ঘৰৰ কাৰণে আমি বিভিন্ন ঠাইত টিংপাত দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ সাধ্য অনুসাৰে যিহেতু সদৌ অসম ছাত্ৰ সন্থাৰ সাধ্য অনুসাৰে যিমান পাৰোঁ সিমান দিয়ালৈকে আমি এতিয়ালৈকে চেষ্টা অব্যাহত ৰাখিছোঁ আৰু অসমৰ বিভিন্ন ঠাইৰ পৰা আহি আমাৰ সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয় শিমলুগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ত ইতিমধ্যে সামগ্ৰী যোগান ধৰিছে আমি গৈ গাঁৱৰ ভিতৰলৈকে দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ আৰু কিন্তু তাৰ লগে লগে বস্তু দি পেলাই অকল পৰিয়ালবিলাকক চলাই থাকিলে নহ'ব এটা স্থায়ী সমাধান লাগিব কেন্দ্ৰীয় চৰকাৰে বিশেষ পেকেজ ঘোষণা কৰি এই অঞ্চলবিলাকক আগৰ দিনৰ নিচিনাকৈ ঘূৰি অনাৰ পৰিৱেশ গ্ৰহণ কৰিব লাগিছিল ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকী গৃহমন্ত্ৰীগৰাকী এই দুৰ্যোগে এই তিনিখন জিলাৰ অৰ্থনৈতিক ভেটিত চুৰমাৰ কৰাৰ পিছত ৯৫ জন ব্যক্তি আমাৰ মাজৰ পৰা নাইকিয়া হোৱাৰ পিছত আজি ২৬টা দিন হ'ল ৰেল লাইন খুলিব পৰা নাই ৰেল লাইন উটুৱাই লৈ যোৱাৰ পিছতো ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকী গৃহমন্ত্ৰীগৰাকী অসমলৈ আহিবলৈ সময় নাপালে আমাক মাহীয়ে যে চকুৱে চাই আমি সদৌ অসম ছাত্ৰ সন্থাই কৈ যোৱা কথাবিলাক এতিয়া বাস্তৱ সত্য কথা এই কথাবিলাক প্ৰমাণ হৈছে মাহীয়াৰ দৃষ্টিৰে চকুত চাইছে তেওঁলোকে কয় উত্তৰ পূৰ্বাঞ্চল অষ্টলক্ষ্মী দুৱাৰ অসম কিন্তু আজি অসমৰ ৩খন জিলা ঐতিহাসিক জিলা তছনছ কৰি গ'ল কিন্তু তেওঁলোকে আহিবৰ কাৰণে সময় নহ'ল আমি সদৌ অসম ছাত্ৰ সন্থাই অতীজৰ পৰাই কৈছিলোঁ যে বানপানী গৰাখহনীয়া সমস্যাটো
ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে বিভিন্ন কথা কৈ পেলাই মূল কথাটোৰ পৰা আঁতৰি যাব বিচাৰে তেওঁ ৰাষ্ট্ৰীয় সমস্যাতকে তেওঁ সমাধান বিচাৰে ৰাষ্ট্ৰীয় সমস্যাটো স্বীকৃতি পালেহে সমাধান হ'ব এই কথাটো অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে জানিব লাগিছিল আৰু তেওঁ নেতা হৈছে কিন্তু আজিৰ তাৰিখলৈকে অসম চৰকাৰখনে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে নাগালেণ্ড চৰকাৰৰ লগত বহি স্থায়ী সমস্যা সমাধান কৰিবৰ কাৰণে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই তাৰ ফলত আমি আজি এই 3খন জিলাৰ ৰাইজ এতিয়া শংকাত আছো নিশ্চয় আমাক স্থায়ী সমাধান লাগে নিশ্চয় মানৱ হাজৰিকা ডাঙৰীয়া গুৰুত্বপূৰ্ণ কথা কৈছে আপুনি হয় স্থায়ী সমাধান লাগে হয় কিন্তু আমাক চৰকাৰলৈ বহুকেইটা প্ৰশ্ন আছে আপোনালোকৰ হয় মানৱ হাজৰিকা ডাঙৰীয়া চৰকাৰলৈ বহুকেইটা প্ৰশ্ন আছে আমি আশা কৰিম চৰকাৰে সেই প্ৰশ্নসমূহৰ সদুত্তৰ দিবলৈ যাতে সক্ষম হয় আৰু যিবোৰ বিষয় আপোনালোকে উত্থাপন কৰি আছে তাক যাতে গম্ভীৰভাৱে লয় কিন্তু আন এটা প্ৰসংগও আপোনালোকে এতিয়া ছাত্ৰ ছাত্ৰীসকলৰ উৎকৰ্ষৰ কথাটো যিহেতু কৈ আছে বিশেষজ্ঞ ব্যক্তিক আপোনালোকৰ তৰফৰ পৰা চৰকাৰে কি কৰিছে সেইটো তেওঁলোকে কৰি থাকিব কিন্তু আপোনালোক সৰু অসম ছাত্ৰ সন্থা হিচাপত ছাত্ৰ ছাত্ৰীসকলৰ বাবে তেওঁলোকৰ মানসিক স্বাস্থ্যৰ বাবে নিজাকৈ বিশেষজ্ঞ ব্যক্তিক তাত মোতায়েন কৰাৰ ব্যৱস্থাও কৰিব পাৰে বা তালৈ নিয়াৰ ব্যৱস্থা কৰিব পাৰে নহয় জানো আমি ইতিমধ্যে বিভিন্ন স্বাস্থ্য শিবিৰ আৰম্ভ কৰিছো গুৱাহাটীৰ পৰা বিশেষজ্ঞৰ লগত কথা পাতি অনাৰ ব্যৱস্থা কৰিছো অহা 16 তাৰিখে এটা স্বাস্থ্য কেন্দ্ৰৰ শিমলুগুৰি হিলাকুটি গাঁও পঞ্চায়তৰ অন্তৰ্গত ঠাইত এটা আমি পতাৰ ব্যৱস্থা গ্ৰহণ কৰিছো এনেদৰে আমি পৰ্যায়ক্ৰমে ব্যৱস্থা গ্ৰহণ কৰিছো কিন্তু কথাটো হৈছে তাত চৰকাৰখনে কিন্তু ভূমিকাটো শক্তিশালীভাৱে লৈ যাব লাগিব নিশ্চয় আমাৰ ইতিমধ্যে সদৌ অসম ছাত্ৰ সন্থাই কৈছে অসমৰ ৰাইজে কৈছে আৰু আটাইতকৈ দুখ লগা কথাটো কণাহক পতান দিয়া নিচিনাকৈ তেওঁলোকে এককালীন সাহায্য 15,000 টকা তেওঁলোকে ঘোষণা কৰিলে এতিয়া বহু অঞ্চলৰ ৰাইজে সেই 15,000 টকাটো পোৱা নাই আমি যেতিয়া বান সাহায্য লৈ যাওঁ তেতিয়া আমাক কয় যে আমাক চৰকাৰৰ পইচাটো আমি পোৱা নাই অসমৰ মুখ্যমন্ত্ৰী গৰাকীক আপোনালোকৰ মাধ্যমৰ জৰিয়তে আমি দাবী উত্থাপন কৰিছো তেওঁ কৈ যোৱা ঘোষণাবিলাক কাৰ্যকৰী হ'বৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব তেওঁ বহু ঘোষণা কৰিছে লাখ লাখ টকা দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে 15,000 টকা কিন্তু এতিয়ালৈকে বহু ৰাইজে পোৱা নাই বহু পৰিয়ালে পোৱা নাই আমি পিছৰখিনি কিন্তু আমি যিটো প্ৰথম ঘোষণা কৰিছিলে এককালীন যিটো পইচাই পলক আঁতৰাবৰ কাৰণেও সেই পইচাকেইটাই নুজুৰে সেই পইচাকেইটা দিব পৰা নাই অসম চৰকাৰ চূড়ান্তভাৱে ব্যৰ্থ হৈছে নিশ্চয় আমি সেইকাৰণে ছাত্ৰ ছাত্ৰীসকলে ভৱিষ্যতৰ দিনত অতি সুন্দৰকৈ যাব পৰাকৈ বিদ্যালয়খনলৈ যাব পৰাকৈ আমি ইতিমধ্যে বিদ্যালয়ৰ চাফ চিকুণ কাম কাজবিলাকত আমি ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকল গৈ পেলাই চাফ চিকুণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে আমি কিন্তু যিমান পাৰো এটা সংগঠনে যিমান দূৰলৈকে কৰিব পাৰি সিমান দূৰলৈকে কৰিব পাৰি কিন্তু ইয়াত কৰিবলগীয়া আছে অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰে তেওঁলোকে শক্তিশালীভাৱে যদি পদক্ষেপ গ্ৰহণ কৰে তেতিয়াহ'লে শিৱসাগৰ জিলাখনলৈ পুনৰ আগৰ পৰিৱেশ ঘূৰি আহিব যদি নোৱাৰে কিন্তু ইয়াত মানুহে তিলকৈ মৃত্যুৰ মুখলৈ আগবাঢ়ি যাব এই কথাটো আকৌ আপোনালোকৰ মাধ্যমৰ জৰিয়তে জনালো যে অসম চৰকাৰে স্থায়ী সমস্যা সমাধান কৰিব লাগে অসম চৰকাৰে যিকেইটা বিষয় তেওঁলোকে ঘোষণা কৰিছে এই বিষয়বিলাক খুব সৰ্বাংগ সুন্দৰভাৱে ৰূপায়ণ কৰিবৰ কাৰণে আপোনালোকৰ মাধ্যমৰ জৰিয়তে আমি দাবী উত্থাপন কৰিছো ধন্যবাদ জনাইছো আৰু যেহেতু চৰকাৰ অভিভাৱক হয় সেয়ে চৰকাৰেই গোটেইখিনি কৰিব লাগিব স্বাভাৱিকতেই বাকি সাইডত বা কাষত দল সংগঠন বা বিভিন্ন ব্যক্তি বিশেষ আছে মূল কাম কিন্তু চৰকাৰৰে মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছো প্ৰতিগৰাকী অতিথিকেই আজিৰ এই অনুষ্ঠানৰ পৰা বিদায় লৈছো পৰৱৰ্তী সময়ত আমি এই সন্দৰ্ভত বিতংভাৱে আলোচনা কৰি থাকিম নমস্কাৰ